ওকে তেতিয়াহলে গুড ইভিনিং সকলোকে যিসকলে প্ৰথমৰ পৰা ক্লাছবিলাক চাই আছা তেওঁলোককো আৰু যিসকলে আজি প্ৰথমবাৰ জয়েন কৰিছা আজি প্ৰথমবাৰ জয়েন কৰা কিমানজন আছা জাস্ট এবাৰ ৱাই টাইপ কৰি দিয়া এবাৰ ৱাই টাইপ কৰি দিয়া যিসকলে কেৱল আজিহে জয়েন কৰিছা ডেমো ক্লাছৰ এইটো হল কেমিষ্ট্ৰিৰ একেবাৰে শেষৰটো ক্লাছ আমি তিনিটাকৈ ক্লাছ ডেমো ক্লাছ হিচাপে আগবঢ়াইছিলো প্ৰত্যেকটো সাবজেক্টৰে ক্ষেত্ৰত ফিজিক্স কেমিষ্ট্ৰি মেথছ আৰু বায়োলজি তাৰে কেমিষ্ট্ৰিৰ এইটো লাষ্টৰটো ক্লাছ আৰু লাষ্টৰটো ক্লাছ মানে এনেকুৱা নহয় যে ইয়াৰ পিছত আমাৰ এই ক্লাছবিলাক শেষ হৈ যাব জাস্ট ডেমো ক্লাছ শেষ হ'ব কিন্তু এই যিটো কোৰ্স এই কোৰ্সটো একেবাৰে আমাৰ ফাৰ্স্ট ইয়াৰৰ গোটেই কমপ্লিট সিলেবাসখন শেষ নোহোৱালৈকে চলি থাকে আৰু তাত কিদৰে তোমালোকে জয়েন কৰিব লাগিব ইয়াৰ পৰা পৰৱৰ্তী ক্লাছবিলাক বা নেক্সট ক্লাছবিলাক কৰিবৰ কাৰণে এই গোটেই কথাখিনি মই আজি এই ক্লাছটোৰ লাষ্টত এনাউন্স কৰি দিম আৰু মই অলৰেডি ক'লোৱে যে বহুত এক্সাইটিং এটা নিউজো আছে যে আগতকৈ কিছুমান বস্তু তোমালোকে বেছি ভাল পাবা মানে কৰি তেনেকুৱা ধৰণে আমি এটা ব্যৱস্থা কৰিছো ইজি প্ৰসেসটো আৰু অলপ ইজি কৰিছো গম পাইছানে সো হেতু মই একেবাৰে ক্লাছটোৰ লাষ্টত এনাউন্স কৰিম সেইকাৰণে ক্লাছটোৰ লাষ্টলৈকে তোমালোক আই হোপ মোৰ লগত থাকিবা আৰু এইটো যেহেতু লাষ্ট ডেমো ক্লাছ হয়তো বহুতে যিসকলে কন্টিনিউ কৰিবা সেইসকলক বাৰু পাই থাকিম কন্টিনিউ নকৰা সকলক আৰু লগো নাপাম সেইকাৰণে কিবা কিবি এডভাইসো দিবলগীয়া আছে আজি ক্লাছটো এটলিষ্ট তোমালোকে কৰা ওকে আৰু বাকিখিনি ক্লাছ কৰি কেনেকুৱা লাগিছে এবাৰ মোক জনাওচোন বাকিখিনি ক্লাছ কৰি ম্যাথছ ফিজিক্স বায়োলজি ঠিক আছে নে বায়োলজি আৰু ম্যাথছৰ ক্লাছটো স্ক্ৰিন শেয়াৰ কৰি তেনেকৈ কৰিবলগীয়া হৈছে বিকজ এই বস্তুবিলাক বহুত বেছি এক্সপেন্সিভ হয় সো পটককে সকলোবিলাক বস্তু ইন্ট্ৰোডিউস কৰি দিয়াটো মানে ইজি নহয় কাৰণ ক্লাছত ষ্টুডেন্টটো কম আছে পটককে আমি যদি তাতে এইবিলাক ইন্ট্ৰোডিউস কৰি দিও প্ৰবলেম হৈ যাব সেই কাৰণে আমি এতিয়ালৈকে সিম্পল ৰাখিছো কিন্তু বুজোৱাবিলাক বৰ ধুনিয়াকে বুজাইছে মই নিজেও চাইছো ক্লাছবিলাক বুজি পাবৰ কাৰণে এনাফ আই হোপ হয়নে তো ঠিক আছে তেতিয়াহলে তোমালোকেও ক্লাছবিলাক ভাল পাইছা বুলি জানি ভাল লাগিছে ৰক্তিম মেধি মই তোমাৰ মাইকটো অফ কৰি ৰাখিছো হা মাইকটো সবৰে অফেই থাকিব জাস্ট যেতিয়া নিজৰ কিবা ক'ব লগা থাকিব অনলি তেতিয়া তোমালোকে মাইকটো অন কৰিবা ৰক্তিমৰ মাইকটো অন কৰিব পৰা নাই তুমি নিজৰ এন্ডৰ পৰা অফ কৰি দিবা নেকি নহলে তোমাৰ নয়েজ আহি থাকিব তোমাৰ সাইডত যদি তোমাক কোনোবাই ভাত খাবলৈ চাহ খাবলৈ মাতে আমি সবে শুনি থাকিম সবৰে চাহ খাবলৈ মন যাব তেতিয়া ওকে বাৰু সো এটো লাষ্ট ক্লাছ যেহেতু তোমালোকৰ কিবা প্ৰশ্ন আছে নেকি ক'বলগীয়া এতিয়ালৈকে আমি যিখিনি পঢ়িলো কেমিষ্ট্ৰিৰ বিষয়ে বা কিবা এনেকা লাগিছে নেকি কিবা মোৰ থাকি গৈছে ক'বলে মই যিখিনি মনত পৰে মই কৈ যাম বাৰু তাৰবাৰে তোমালোকৰ পৰা কিবা আছে নেকি মই শুনিব বিচাৰো এনিথিং ৰিগাৰ্ডিং কেমিষ্ট্ৰি মানে কেমিষ্ট্ৰি গোটেই চেপ্টাৰখিনি ডাউটখিনিৰ কথা হোদা নাই যে কেমিষ্ট্ৰি সাবজেক্টটোক লৈ কিবা ডাউট আছে নি কেমিষ্ট্ৰিত আমি কি পঢ়িম কেনেকা ধৰণৰ বিলাক বস্তু পঢ়িম কেমিষ্ট্ৰিৰ ভাগবিলাক কি হয় আমি ডিসকাস কৰিলো কেমিষ্ট্ৰিৰ ইম্পৰ্টেন্স কি হয় আমি ডিসকাস কৰিলো হয়নে কেমিষ্ট্ৰিত আমি মেটাৰ ডিসকাস কৰিম বুলি ক'লো যে কেমিষ্ট্ৰিত আমি মেইনলি কিহৰ বিষয়ে পঢ়ো মেটাৰৰ বিষয়ে আৰু লাষ্ট ক্লাছত আমি ক্লাস 9ত যিখিনি পঢ়িছিলো মেটাৰৰ বিষয়ে সেইখিনি অলৰেডি ক্লিয়াৰ কৰিলো হয়নে যে মেটাৰক আমি ফিজিক্যালিও ক্লাসিফাই কৰিব পাৰো অৰ্থাৎ ভৌতিকভাৱেও আমি শ্ৰেণী বিভাজন কৰিব পাৰো যাক আমি সলিড লিকুইড আৰু গ্যাস বুলি কওঁ এতিয়া সলিড লিকুইড আৰু গ্যাস বুলিয়ে কওঁ আৰু দেই মই কাৰণ দুটা ক্লাছত অলৰেডি ক'লো সলিড লিকুইড গ্যাসটো আই থিংক তোমালোকৰ কমাই গ'ল হলে এতিয়া আকৌ মই হেতু গোটা পদাৰ্থ জুলীয়া পদাৰ্থ গেছীয় পদাৰ্থ বুলি বাৰে বাৰে কৈ নাথাকো হল সেইখিনি গম পালো তাৰ পিছৰ ক্লাসিফিকেশনটো আহিলে কেমিক্যাল ক্লাসিফিকেশন যাক আমি অসমীয়াত কম ৰাসায়নিক শ্ৰেণী বিভাজন সো ৰাসায়নিকভাৱে শ্ৰেণী বিভাজন কৰোতে পদাৰ্থবোৰক আমি কি ভাগত ভাগ কৰিলো মিক্সচাৰ এণ্ড পিওৰ সাবষ্টেন্স মিক্সচাৰ বুলি কাক কলো যেতিয়া কম্পোনেন্টস বিলাক লগ লাগে আৰু লগ লগাৰ পিছতো নতুন কিবা এটা তাতে প্ৰডিউস হৈ না যায় নিয়তি কেৱল লগ লাগি থাকে সেইবিলাকে আমি কি বুলি কলো মিক্সচাৰ বুলি কলো এবাৰ জাস্ট ৰিমাইন্ড কৰি লৈছো কথাখিনি এই যে ৰিমাইন্ড কৰাই আছো তাৰো এটা অৰ্থ আছে মই কম তোমালোকক তাৰ পিছত আমি কি হলে আহিলো আমি সেই মিক্সচাৰকো যে দুটা ভাগত ভাগ কৰিব পাৰো এটা হল হোমোজেনিয়াস এটা হল হেটেৰোজেনিয়াস হোমোজেনিয়াস মানে কোনবিলাক আছিল যত আমি পাৰ্থক্য ধৰিব পাৰো এটা চেনি পানী এখিনি নিমখ পানী এখিনি তাত আমি পাৰ্থক্য ধৰিব নোৱাৰো পাৰ্থক্য ধৰিব পাৰো বুলি কলো কিবা আগৰ সেন্টেন্সটো যদি কলো ভুলতে কলো যত আমি পাৰ্থক্য ধৰিব নোৱাৰো তাক আমি কি বুলি কম হোমোজেনিয়াস চেনি পানী এখিনি কোকোকোলা এখিনি তাৰ উপাদানখিনি আমি পাৰ্থক্য ধৰিব নোৱাৰো কত পানীখিনি আছে কত ফুড কালাৰখিনি আছে মানে আমি ধৰিব নোৱাৰো সো সেই ধৰিব নোৱাৰাকৈ যিবিলাক মিহলি হৈ থাকে সেইবিলাকক আমি হোমোজেনিয়াস অলৰেডি ডিসকাস কৰা হৈছে মই জাস্ট মনত পেলাই আছো দেন হেটেৰোজেনিয়াস মানে কোনবিলাক আছিল যে মাটি এখিনি মই পানীৰ লগত গুলি দিলো
একদম ধৰিব নোৱাৰাকে নিমখৰ নিচিনাকে গুল খাই যাব জানো ডিজলভ হৈ যাব জানো নাযায় হয়নে তাত কিছুমান অবদ্ৰৱ তললে পৰিব অধক্ষেপ পৰিব তাত তো তেনেকুৱা ধৰণৰ যিবিলাকত পাৰ্থক্য ধৰিব পাৰি দুটা বা ততোধিক পদাৰ্থ মিহলি হৈ আছে কিন্তু হিহঁতৰ পাৰ্থক্য ধৰিব পৰাকৈ হিহঁতি মিহলি হৈ আছে তেল এখিনি যদি আমি পানীৰ লগত মিলাও তেতিয়া হলে একদম মিলি যাব জানো ধুনীয়াকে একদম ধুনীয়াকে মিলি যাব নি তেল পানীৰ লগত কোৱাচোন যাব জানো নাযায় সো নোযোৱা বিলাকক আমি কি বুলি কম হেটেৰোজেনিয়াছ যদি যায় যেনে আমি যদি সে নেমুৰ ৰস এখিনি পানীৰ লগত মিলাইছো তেতিয়া যাব গাখীৰ এখিনিৰ লগত পানী মিলাইছো তেতিয়া যাব সো সেইবিলাক একদম মিলি যিবিলাক যায় সেইবিলাকক আমি হোমোজেনিয়াছ যিবিলাক মিলি না যায় মিশ্ৰণ বিলাক সেইটোক আমি কি বুলি কম কি বহুত ডিস্টার্ব হৈছে বাকি বিলাক শুনি আছা না তোমালোকে দেখি আছা নে ইজ देयर এনি প্ৰবলেম দেখি শুনি আছা না তোমালোকে না অল গুড ঠিক আছে তেতিয়ালে ৰেসপন্ড কৰিবা হা দেখি থাকিলে ৰেসপন্ড কৰিবা যে দেখি আছো বা হয় বা নহয় মই যেটো খুদি আছো কথাবিলাক হা ওকে এখিনিলৈকে আই থিংক তোমালোকে বুজি পাইছা মিশ্ৰণৰ কথা আমি বুজি পালো হয়নে যে মিশ্ৰণ সমসত্ব এইবিলাক থাকে এইবিলাক স্লাইড আমি ডিসকাস কৰিলো সময়লৈ গাঁৱৰ এখনে সৰু কৰি থৈছো এখিনি ডিসকাস কৰিলো লাষ্ট ক্লাছত একেবাৰে শেষত আমি ডিসকাস কৰিলো যে এই বিশুদ্ধ পদাৰ্থ বা পিওৰ সাবস্টেন্স এই পিওৰ সাবস্টেন্স বিলাক কি ৰূপত থাকে পিওৰ সাবস্টেন্স বিলাক এলিমেন্ট আৰু কম্পাউন্ড হিচাপে থাকে মৌল আৰু যৌগ হিচাপে থাকে আৰু আমি ডিসকাস কৰিলো যে মৌল মানে কি এই নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন যিমান বিলাক আমাৰ পিৰিয়ডিক টেবুলখনত আছে ইহঁতি প্ৰত্যেকই এবিধ মৌল আৰু সেই মৌল বিলাকৰ মৌল মানে কি বুলি কলো এলিমেন্ট মানে এবিলাক এটা এলিমেন্ট আৰু সেই এলিমেন্ট বিলাকৰ পাৰ্টিকল মানে হল কণা যদি কোনোবাই এতিয়াও এটো বস্তু ক্যাচ কৰিব পৰা নাই তেনেকুৱা বিলাক লিখি লবা যে পাৰ্টিকল মানে হল কণা সো মৌলৰ কণিকা বিলাকক আমি কি বুলি কম এটা এটম মানে ইয়াত নাইট্ৰজেন এলিমেন্টৰ 4টা এটম আছে ইয়াত অক্সিজেন এলিমেন্টৰ কেটা এটম আছে 6টা এটম আছে সো তেনেকৈ আমি হেখিনি ডিসকাস কৰিম তাৰ পিছত আমি এখিনিলে আহিছিলো যে এইটা হল কম্পাউন্ড বা যৌগ কম্পাউন্ড মানে কি যেতিয়া মৌলৰ পৰমাণুবোৰ নিৰ্দিষ্ট অনুপাতত লগ লাগে NaCl কম্পাউন্ডটো ফৰ্ম হতে তাত কি লাগিছে এটা সোডিয়াম মৌলৰ পৰমাণু এটা ক্লোৰিন মৌলৰ পৰমাণু লাগিছে যেতিয়া ইয়াত এই পানী যৌগটো গঠন হৈছে বা পানীৰ যেটো কম্পাউন্ড পানীটো হল এটা কম্পাউন্ড এবিধ কম্পাউন্ড ই NaCl এবিধ কম্পাউন্ড H2O এবিধ কম্পাউন্ড বা যৌগ মানে অণু নহয় যৌগৰ অণু থাকে यस এটো যদি কৈছা তেতি যৌগ এতিয়া এই বিলাকক আমি কি বুলি কওঁ কম্পাউন্ড বিলাকক অসমীয়াত কওঁ যৌগ নিৰ্দিষ্ট অনুপাতত লগ লাগি আছে মৌলৰ পৰমাণু হেখিনি আমি ডিসকাস কৰিলো আৰু এই যৌগৰ এটা পিছক আমি কি বুলি কওঁ কম্পাউন্ডৰ এপিছক আমি কি বুলি কওঁ এটা মলিকুল তাৰমানে ইয়াত H2O কম্পাউন্ডৰ কেটা মলিকুল আছে 4টা যদি কোনোবাই সোৱা নাই আগৰ ক্লাসটো আৰু ডাইৰেক্টলি এটো ক্লাসত আহিছা দেন প্লিজ আগৰ ক্লাসটো চাবা তেতিয়া এখিনি বস্তু বেছি ভালকে ক্লিয়াৰ হ'ব এতিয়া মই জাস্ট ওপৰে কৈছো বহুত ডিটেইলত আকৌ একেখিনিকে কৈ থাকিলে একেটা ক্লাসে কৈ থকা নিচিনা লাগিব যি বুজি পালে হেতি বৰ হৈ যাব সো এইখিনি সাকে বুজি পালা হয়নে জুনে প্ৰথমৰ পৰা ক্লাস বিলাক কৰি আছে হেতি মোক ৰেসপন্ড কৰিলে হৈ যাব নতুনখিনি হয়তো অকমান টান পাব পাৰে যিসকল ষ্টুডেন্টে প্ৰথমৰ পৰা চাই আছে বুজি পাইছা না এইখিনি পাইছা ক্লিয়াৰ সুপাৰ ক্লিয়াৰ গুড অল গুড দেন তেতিয়া হলে আমি নেক্সট টপিকলৈ যাব পাৰো আমি অলৰেডি এটা মেটাৰ কি হয় ভালকে বুজি পালো মেটাৰ কি অৱস্থাত থাকে মেটাৰৰ ফিজিক্যাল ক্লাসিফিকেশন মেটাৰৰ কেমিক্যাল ক্লাসিফিকেশন এই সব বিলাক বুজি পালো এতিয়া আমি নেক্সট কি চাম যে মেটাৰৰ প্ৰপাৰ্টি মানে কি ধৰ্ম সো হে ধৰ্ম বিলাকক আকৌ দুটা ভাগত ভাগ কৰা হৈছে properties of matter and their measurements এতিয়া এই মৌল এই মেটাৰ বিলাকৰ কি থাকিব ওকে সাউন্ড প্ৰিয়ম এতিয়া চোৱাচোন শুনি আছা নে বাৰু এতিয়া ঠিকে আছে স্যাৰ ঠিকে আছে মাইকটো আগবা অহা নাছিল নেকি কেতিয়াবা এইবিলাক এই কানেকশনছ নহয় এটা ঠিকে আছে স্যাৰ মাইকটো অন আছে স্যাৰ ওকে বাকি বিলাকে শুনিছানে বাকি সকলেও ক্লিয়াৰ পাইছানে ইয়েস নো তোমালোকে অকমান ৰেসপন্ড কৰিবা নহলে এনেকা লাগিব যে মই অকলে বকি আছো মোবাইলটোৰ আগত
ওকে ঠিক আছে মৃন্ময় মাইকটো অন হৈ আছে অফ কৰি লোৱা ঠিক আছে প্ৰত্যেকটো কথা কবলে তোমালোকে মাইক অন কৰিব নালাগে এতিয়া এটো কলা ঠিক আছে একো নাই হেতু কথা কোৱা নাই যদি একেলগে কাৰবা কিবা কিবি কবলগা হয় এই yes no টাইপৰ কথাবিলাক yes no তে কবা ওকে বা এজনে কোৱা দেখিলে বাকি কিজনে ৰৈ দিবা মাইকটো অন কৰি নহলে মানে নয়েজ হৈ যায় এতিয়া properties of matter and their measurements ইয়াতে আমি কি ডিসকাস কৰিম এতিয়া সেই মেটাৰৰ প্ৰপাৰ্টি বিলাকনো কেনেকুৱা ধৰণৰ হয় আৰু সেই প্ৰপাৰ্টি বিলাকনো কেনেকৈ মেজাৰ কৰিম কেনেকৈ জুখমাখ কৰা যায় সেই প্ৰপাৰ্টি বিলাক সো সেই সকলো বিলাক কথা আমি কোড ডিসকাস কৰিম এতিয়া ইয়াতে ডিসকাস কৰিম এক সেকেন্ড সো এটা আমি কি ডিসকাস কৰিম সেই কথাবিলাক ডিসকাস কৰিম মেজাৰমেন্টস ধৰ্মবিলাক থাকিব আৰু সেই ধৰ্মবিলাকক আমি মেজাৰ কেনেকৈ কৰিম সেইখিনিও আমি ইয়াতে ডিসকাস কৰিম ঠিক আছে এতিয়া physical properties and chemical properties দেখিছানে যেনেকৈ ক্লাসিফিকেশন কৰিছিলো শ্ৰেণী বিভাজনত আমি কি কৰিলো এটা কৰিলো আমি physical এটা কৰিলো আমি chemical তেনেকৈ এতিয়া এই properties বিলাকো কি আছে দুটা ভাগত বিভক্ত হৈ আছে কিছুমান হল physical properties আৰু কিছুমান হল chemical properties কিছুমান ভৌতিক ধৰ্ম আৰু কিছুমান ৰাসায়নিক ধৰ্ম ঠিক আছে এতিয়া আমি physical properties বুলি কোনবিলাক কম বা ভৌতিক ধৰ্ম বুলি কোনবিলাকক কম I think এতিয়া সাউন্ডটো ঠিকে গৈ আছে কাৰণ বাকি সকলে ঠিকে শুনিছো বুলি কৈছে নহয় গৈ আছে নাই নহলে গোটেই ৰেকৰ্ডিংলৈকে প্ৰবলেম থাকিব আকৌ ঠিক আছে তেতিয়া হলে তোমাৰ নিজৰো তেতিয়া হলে নেটৱৰ্কৰ ইস্যু থাকিব পাৰে যদি বাকি সবে ঠিকে শুনি আছে এজন ষ্টুডেন্টেও যদি একদম কমপ্লিট ক্লিয়াৰকে শুনি আছে মোপা ঠিকে গৈ আছে মোৰ নেটৱৰ্কৰ কোনো ইস্যু নাই মানে যদি ইস্যু আছিল মাইকটো অকমান ঢিলা হৈ থাকিব পাৰে নেটৱৰ্ক হাই ফাই ওকে সো এতিয়া এই প্ৰপাৰ্টি বিলাকক আকৌ দুটা ভাগত ভাগ কৰিছো ফিজিক্যাল প্ৰপাৰ্টিজ আৰু কেমিক্যাল প্ৰপাৰ্টিজ ধৰ্ম বিলাকো দুটা ভাগত এবিধ হল ভৌতিক এবিধ হল ৰাসায়নিক এতিয়া ভৌতিক হেবিলাক যিবিলাক মেজাৰ কৰিবলে বা যিবিলাক অবজাৰ্ভ কৰিবলে মেজাৰ কৰা মানে গম পাইছা নহয় জুখমাখ কৰা তোমাৰ হাইটটো মেজাৰ কৰা তোমাৰ ওয়েটটো মেজাৰ কৰা মেজাৰ শব্দটো কোনোবাই নতুনকৈ পাইছো নেকি আমি মেজাৰমেন্ট নতুনকৈ পাইছো নেকি measurements yet nubuja kiba word ase jano ei prothom khinit nai I think then physical properties can be measured and observed without chemical reactions etia ei physical property bilak kun bilak hobo jibilakok ami observe koribo paru ba measure koribo paru observe koribo pora mane jibilak lokkho koribo paru ba measure koribo paru without any chemical reaction etia tumi kiman ukho hetu jukhibole kiba chemical reaction korabo lagibo ni এসিড ঢালিব লাগিব নি তোমাক নালাগে নহয় ডাইৰেক্টলি আমি জুখিব পাৰিম তোমাৰ ওয়েটটো জুখিবলে যেনিবা সাপোজ ওয়েটটো জুখিব লাগে সাপোজ ওয়েটটো জুখিবৰ কাৰণে আমি কিবা কেমিক্যাল ৰিঅ্যাকশন কৰাব লাগিব নি নালাগে সো হেবিলাকো ফিজিক্যাল প্ৰপাৰ্টিজত আহিব বাট আমি এইগিটা সিম্পলি কেইটামান এক্সাম্পল দিছো কালাৰ অডৰ মেল্টিং পইণ্ট বয়লিং পইণ্ট এটা কালাৰটো সবে বুজি পাইছে ৰং এটা পদাৰ্থৰ ৰংটো চাবৰ কাৰণে আমি তাত কিবা কেমিক্যাল ৰিঅ্যাকশন কৰাই চাব লাগিব নি নালাগে আমি জাস্ট চকুৰে দেখিলে গম পাম এটো ৰং আমুক এটো ৰং তামুক যদি আমাৰ কালাৰ ব্লাইন্ডনেস নাই যদি ফেসবুকৰ মালিকৰ নিচিনা জানো নাই ফেসবুকৰ মালিকে কোনবা কালাৰৰ ব্লাইন্ডনেস আছে তাৰ এই গ্ৰীন কালাৰটো নে কিবা এটা কালাৰ নাই দেখে মই পাহৰি গৈছো সো তেনেকুৱা থাকে নহয় কিছু মানে বা গ্ৰীন টু ভায়োলেট নিচিনা দেখে ভায়োলেট টু গ্ৰীন নিচিনা দেখে সো তেনেকুৱা যদি প্ৰবলেম নাই তেতিয়া আমি দেখিয়ে চিনি পাম যে কালাৰটো কি হয় তাৰ কাৰণে আমি কোনো কেমিক্যাল ৰিঅ্যাকশন কৰাব নালাগে দেন অডৰটো হয়তো বহুতৰ কিছুমানৰ কাৰণে অচিনাকি শব্দ হবও পাৰে বাট বহুতৰে চিনাকি অডৰ মানে কি বাৰু তোমালোকে কোৱাচোন কোনে জানা চাও মই অডৰ মানে কি মাইক অন কৰি ক'ব পাৰিবা যেতিয়া এনেকে হুদু কিবা এটা yes no নোহোৱা আনসাৰ বিলাক মাইক অন কৰি ক'ব পাৰা গোন্ধ yes অডৰ মানে গোন্ধ স্মেল মেহেক হয়নে সো সেই মেহেকটো গোন্ধটো এইটো গোন্ধটো তো গোন্ধটো কি হয় এটা ভৌতিক ধৰ্মই হ'ব গোন্ধটো পাবৰ কাৰণে আমি কিবা ৰাসায়নিক বিক্ৰিয়া কৰি চাব লাগিব নেকি নালাগে গোলাপ ফুলৰ গোন্ধটো পাবৰ কাৰণে আমি তাত ৰাসায়নিক বিক্ৰিয়া কৰি চাব নালাগে নিজেই পাম গোন্ধটো দেন বয়লিং পইণ্ট মেল্টিং পইণ্ট মানে কি আছিল মেল্টিং পইণ্ট মানে ক'ব পাৰিবানে গলনাংক yes good গলনাংক এটো জানা তোমালোকে পাইছা এইখিনি শব্দ শিকি আহিছা চাগে গলনাংক মানে কি আছিল হেতু ক'ব পাৰিব নি এটা ডেফিনিশনটো কোনোবাই
গলনাংক মানে এটা বস্তু যিটো উষ্ণতাত গলিব আৰম্ভ কৰে তাক গলনাংক বোলে ইয়েস যেটো উষ্ণতাত গলিব এট নরমাল রুম কি হব এট নরমাল এটমস্ফেরিক প্রেসার বুঝা তাত আমি প্রেসাৰৰ কথাটো পাইছিলো ক্লাস 9 ডেফিনেশন হ'ব হেতু নকলেও আমি এটো বুজিলো যে যেটো এটা পদাৰ্থ যেটো টেম্পারেচাৰত গলিবলৈ আৰম্ভ কৰে যেনেকে এতিয়া পানী যদি 0 ডিগ্ৰীতকৈ ওপৰলৈ আহি যায় তেতিয়া হলে কি হৈ যায় গলি যায় হয়নে ময়ো জানো কব লাজ লাগে আৰে কেলে কবলে লাজ লাগে ইয়াত কোনো দেখিও থকা নাই হা ক্যামেৰাও অন কৰিব নালাগে মই ৰাস্তাত দেখিলে তোমাক চিনি নাপাম হয় নহয় তোমালোকে মাতিব লাগিব কবাত দেখিলে কিন্তু হয় নহয় ইমানবোৰ ল'ৰা ছোৱালী সবৰে মই এতিয়া ফটো বিলাকো চাই থকা নাযায় নহয় তো তোমালোকে যদি কবাত দেখা ঘুৰি মেলি ফুৰুতে গুৱাহাটীয়ে সোৱাহাটীয়ে তো দেখিলে কিন্তু নিজে মাতিবা আকৌ একদম উজুতিয়াই থৈ নাযাবা ওকে ঠিক আছে তাৰ পিছত বয়লিং পইণ্ট মানে কি আছিল অসমীয়া শব্দটো উতলাংক পানীৰ উতলাংক কিমান আমি সবে জানো 100 ডিগ্ৰী সেলসিয়াস 100 ডিগ্ৰী সেলসিয়াস পালে পানী উতলে সেইটো হল উতলাংক এটা গলনাংক উতলাংক এই বিলাকো কোনো বিক্ৰিয়া কৰি চাবলগীয়া আমি নহয় এ নরমাল জাস্ট টেম্পারেচার দি দিছো হৈ গৈছে হয়নে তাত একো কেমিক্যাল ৰিঅ্যাকশন নহয় কেনেকে জানিলো কেমিক্যাল ৰিঅ্যাকশন নহয় বুলি আমি ক্লাস 10 তে পঢ়ি আহিছিলো ভৌতিক বিক্ৰিয়া আৰু কেমিক্যাল ভৌতিক পৰিৱৰ্তন আৰু কেমিক্যাল ৰিঅ্যাকশনৰ মাজত বা ৰাসায়নিক বিক্ৰিয়াৰ মাজত পাৰ্থক্য বিলাক পঢ়ি আহিছিলো নে পঢ়িছিলো সো পানী যেতিয়া ভাপ হয় তাৰ ফর্মুলাটো চেঞ্জ হৈ যায় নি H2 তো H2 এ থাকে তাত ৰাসায়নিক বিক্ৰিয়া হৈছে জানো নাই হোৱা মানে পানী উতলিছে হেতুটো ৰাসায়নিক বিক্ৰিয়া নহয় আমি পঢ়ি আহিছিলো ক্লাস 10 ত এই জাস্ট মেট্ৰিক দি উঠি আহিছো হে সো এতিয়া কিন্তু পাহৰিব হোৱা নাই হেবিলাক নাও এইখিনি বুজি পালো আমি তাৰ পিছত কেমিক্যাল প্ৰপাৰ্টিজ মানে তাৰমানে তা উল্টাটো হ'ব যদি আমি ফিজিক্যাল প্ৰপাৰ্টি বুলি কওঁতে সেইবিলাক হল যিবিলাকত কোনো ৰাসায়নিক বিক্ৰিয়াৰ প্ৰয়োজন নহয় তেতিয়াহলে কেমিক্যাল বুলি ক'লে সেইবিলাক হ'ব প্ৰপাৰ্টি বা ধৰ্ম যিবিলাক বুজি পাবলৈ বা যিবিলাক মেজাৰ কৰিবলৈ বা যিবিলাক অবজাৰ্ভ কৰিবলৈ আমি কেমিক্যাল ৰিঅ্যাকশনৰ সহায় ল'ব লাগিব তাত কিবা এটা ৰাসায়নিক বিক্ৰিয়া ঘটাই চাব লাগিব এতিয়া কিবা এটা বস্তুৰ এসিডিটি কি এসিড হয় নে ক্ষাৰ হয় আমি তাক কেনেকৈ পৰীক্ষা কৰিম আমি জানো যে এসিড বিলাক টেঙা ক্ষাৰকবোৰ তিতা হেবলি প্ৰত্যেকটো বস্তু লৈ আমি সেলেকি চাম জানো হা নাইট্ৰিক এসিড লৈ যদি সেলেকি চাও জিভাখন ছিগিয়ে যাবচোন তো আমি কি কৰিম সেইবিলাক বস্তু আমি তেনেকৈ অবজাৰ্ভ নকৰো বা নাচাও আমি কি কৰো লিটমাস পেপাৰেৰে চেক কৰি চাম হয়নে pH লেভেল চাম yes good বা আমি কি কৰিম লিটমাস পেপাৰ এখন দি টেষ্ট কৰি চাম হয়নে লিটমাস পেপাৰ মানে যদি নীলা লিটমাসখন ৰঙা হৈছে তেতিয়াহলে হেতু কি হ'ব এসিড নে বেস যদি নীলা লিটমাসখন ৰঙালে পৰিৱৰ্তন হৈছে হেতু এসিড নে ক্ষাৰক কোনে কব মোক জানোতে yes এসিড ভুল হৈছে স্বপ্নালী নীলাটোক ৰঙা কৰাটো এসিড আৰু ৰঙাটোক নীলা কৰাটো বেস হয়নে ৰঙাটোকে নীলা কৰে বেসে ক্ষাৰক হয় yes পাৰিছা গুড সো এতিয়া সেইবিলাক এটা কেমিক্যাল ৰিঅ্যাকশনে নহল জানো সেই pHৰ পেপাৰখনত সেই যে ৰঙাটো নীলালে কনভাৰ্ট হৈ গল নীলাটো ৰঙালে কনভাৰ্ট হৈ গল একো নাই এতিয়া ভালকে সময় লোৱা হেতু কথাটো সো সেইবিলাক কি হয় কেমিক্যাল ৰিঅ্যাকশনৰ দ্বাৰাহে আমি গম পাইছো সো তেনেকুৱা বিলাক প্ৰপাৰ্টি এসিডিটি বেসিসিটি আম্লিকতা ক্ষাৰকীয়তা এইবিলাকক কি বুলি কম আমি ৰাসায়নিক ধৰ্ম বুলি কম বা কেমিক্যাল প্ৰপাৰ্টিজ বুলি কম দেন কম্বাসিবিলিটি কোনোবা এইটো কব পাৰিব নেকি মোক চকলেট এটা দিম কুইজত যে দিয়ে দৰ্শকৰ মাজৰ পৰা কব পাৰিলে পাৰিব এনো কোৱা কম্বাসিবিলিটি গুগলত সাৰ্চ নকৰিবা নিজে কোৱা কম্বাসন মানে হল দহন হেতু মই কৈ দিলো দহন কিবা এটা বস্তু জ্বলি যোৱা যোক আমি কম্বাসন বুলি কওঁ কেমিক্যালি দেন তেতিয়াহলে কম্বাসিবিলিটি মানে কি হ'ব দাহ্যতা কিমান এটা বস্তু কিমান সহজে জ্বলে হেতুকে তাৰ আমি দাহ্যতা বুলি কম যেটো সহজে জ্বলে তাৰ দাহ্যতা বেছি যেটো জ্বলিবলৈ আমি বহুত মেহনত কৰিব লাগে হেতু কম আমি তাৰ কম দাহ্যতা থকা বুলি কম্বাসিবিলিটি কম হলনে সো দহনটো এটা বিক্ৰিয়া হয়নে নহয় আমি ক্লাস 10 ত পাইছিলো নে যে ম্যাগনেসিয়াম ৰিবন এডাল বায়ুৰ পৰিবেশত জ্বলালে ম্যাগনেসিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ম্যাগনেসিয়াম অক্সাইড উৎপন্ন কৰে হয়নে সো তেনেকুৱা কথাবিলাক
গম পাইছানে এই যে বস্তুবিলাক আমি পঢ়িছো এই যে মই লগালগ কৈ দিছো এইবিলাক মই বহি বহি মুখস্থ কৰি নাথাকো ক্লাছ 10ৰ কিতাপখন লৈ ক্লাছ 9ৰ কিতাপখন লৈ তো তোমালোকৰো তেনেকুৱা হ'ব লাগিব ৰিভিজনটো তেনেকুৱা ষ্টাইলত কৰিব লাগিব এই যে আহিয়ে প্ৰথমতে মই যে কৈ ললো আমি কি কি পঢ়িছিলো এফালৰ পৰা মনত পেলাই গলো তোমালোকৰো ৰিভিজনৰ ষ্টাইলটো হেতুই হ'ব লাগিব বহুত এটা ইম্পৰ্টেন্ট কথা কৈ আছো একদম ভালকে গুৰুত্ব দি শুনি লোৱা ৰিভিজন সায়েন্স লৈছা নহয় এইটো যদি নপঢ়া এবছৰ পিছত পস্তাই মোলে মনত পৰিব ছাৰে ঠিকেই কথা কৈছিলে বুলি যে ৰিভিজনটো এনেকৈ কৰিবা কিতাপখন মেলি ল'ব নালাগে বহিখন মেলি ল'ব নালাগে ডাইৰেক্টলি তোমালোকে কি কৰিব লাগিব মনত আওৰাব লাগিব যে এই চেপ্টাৰটোত আমি কি কি পঢ়িছিলো ফাৰ্স্ট চেপ্টাৰটোৰ প্ৰথম ইম্পৰ্টেন্ট বস্তুকেইটা কি আছিলে ফাৰ্স্ট চেপ্টাৰত আমি প্ৰথমতে গম পালো যে আমাৰ কেমিষ্ট্ৰিয়ে লাইফটো ইম্প্ৰুভ কৰিছে তাৰপিছত তাতে আমি দুটা মেডিচিনৰ নাম পাইছিলো কি আছিল মেডিচিন কেইটা এটা এজিডোথাইমিডিন yes এজিডোথাইমিডিন আৰু এটা সিসপ্লেটিন হয়নে সো তেনেকে সেইকেইটা কোনটো বেমাৰত ইউজ কৰা হয় এই ধৰিলে তোমাৰ হেকিনতে লাগিলে কনফিউজনটো যে কোনটো ক্যান্সাৰৰ আছিলে কোনটো এইচৰ আছিলে জানো সেইটো উলিয়াই চালা যেটো মনত পৰা নাই হেতুক কয় ৰিভিজন গম পাইছানে তাৰ পিছত আহিলো মেটাৰলে অহাৰ লগে লগে মনত পৰিলে যে মেটাৰৰ কি আছিলে আমি কি পঢ়িছিলো সো মেটাৰৰ প্ৰথমতে আমাৰ ফিজিক্যাল ক্লাসিফিকেশনৰ কথাটো আছে সলিড লিকুইড গ্যাস সো হেকিনিত কি কিনো আছিলে ডিফাৰেন্স গিটা যদি এটা মনত পৰা নাই হয়নে সো আধা দি গলে নি এনেকে দিগদাৰ আছে ইমান স্পিডত গলে সো তাৰ পিছত তুমি সেই বস্তুটো মনত পৰা নাই কিবা এটা ডেফিনিশন মনত পেলাবলৈ বিচাৰিছা তুমি সেইটো মেলি চোৱা গম পাইছানে এফালৰ পৰা মনত আওৰাবা হেতুই ৰিভিজন আৰু তেনেকে ৰিভিজন কৰিবলৈ কিমান সময় লাগিব কোৱাচোন এটা চেপ্টাৰ খুব বেছি মনৰ ভিতৰত এই চেপ্টাৰটো জানিবা আজিলৈকে পঢ়াখিনি চিন্তা ক্লাছত কিমান সময় লাগিলে 5 মিনিটত তোমাৰ মনত আওৰাই হৈ গল হয়নে কিন্তু সেই একেটা কামকে যদি কিতাপখন সদায় যেতিয়াই ৰিভিজন কৰিবলৈ লোৱা তুমি কিতাপখন বহিখন মেলি লোৱা সেই প্ৰথম পেজটো পঢ়োতেই কেতিয়াবা টোপনি আহিব হয় প্ৰথম পেজটো পঢ়োতেই টোপনি আহিব আকৌ তাৰ পিছদিনাখনি আকৌ ৰিভিজন কৰিব লবা আকৌ প্ৰথম পেজটো পঢ়োতেই টোপনি আহিব কেতিয়াবা সেই সেকেন্ড পেজটো পাবগে তেতিয়া টোপনি আহিব গম পাইছানে তো তেনেকৈ থাকিব একে জায়গাতেই থাকিবা আলটিমেটলি তুমি সো যদি একে জায়গাতে নাথাকি আগবাঢ়িবলৈ মন আছে তেতিয়ালে ৰিভিজনৰ ষ্টাইলটো হেতু হ'ব লাগিব মনত আওৰাব লাগিব আৰু মনত আওৰাই গৈ থাকোতে বোলে কিবা এটা মনত পৰা নাই বোলে এই মোৰ খেলিমেলি লাগিছে যে হোমোজেনিয়াস হেটেৰোজেনিয়াস বুলি কওঁতে ছাৰে এটা ওয়াৰ্ড কৈছিলে কি জানে আছিল ওয়াৰ্ডটো এই মিলি যোৱা মিলি নোযোৱাটো কিবা এটা ওয়াৰ্ড বুলি কৈছিলে কিবা এটা বুলি কি বুলি কৈছিল বাও ডিস্টিংগুইশেবল আৰু ইনডিস্টিংগুইশেবল yes good very good সো সেই জিবা তোমাৰ সেই ওয়াৰ্ড কেইটা যেনিবা মনত পৰা নাই যে ডিস্টিংগুইশেবল মানে কোনটো আছিল ইনডিস্টিংগুইশেবল সো আমখতে নপঠিছে জিবা লাগি ধৰিছে ইনডিস্টিংগুইশেবল মানে কোনটো আছিল সেইটো যেনিবা মনত পৰা নাই সেইটো তুমি কপিখন উলিয়াই চালা পটককে তো সেইটোক কয় ৰিভিজন কৰা that is the proper way of revisioning গম পাইছানে নহলে কিন্তু ধোকা খাই যাবা সায়েন্সত বহুত সময় লাগিব ইমান ডাঙৰ ডাঙৰ চপ্পা কিতাপ কালি সমীৰণ ছাৰে এটা ইউটিউবত ভিডিও দিছিলে গ্ৰুপত শেয়াৰ কৰিছে চালানে তোমালোকে বুকস চুজ কৰাৰ কথাটো বাকি তাৰ এই প্ৰিলিমিনাৰী কথাখিনি সব একেই থাকিব কিয় এইখিনি কথা কৈ আছো কিছুমানে যদি বৰ খাইছা বৰ নাখাবা কাৰণ এইটো মোৰ লাষ্ট ক্লাছ মোৰ ওচৰত কোনোবা থাকক নাথাকক এটলিষ্ট এই এডভাইসখিনি মই দিবলৈ বিচাৰো ষ্টুডেণ্টক যিখিনি বহুত মূল্যৱান হয় তো সেই যিখিনি বেসিক কথা ছাৰে ক'লে সেইখিনি একেই যে আমি ৰেফাৰেন্স এখন কোনটো পাৰপজত ইউজ কৰিব লাগে গম পাইছানে সেইটো একেই জাস্ট কিতাপকেইখনৰ নাম বেলেগ হ'ব কেমিষ্ট্ৰিৰ ক্ষেত্ৰত বাকি সব একেই কেমিষ্ট্ৰি ক্ষেত্ৰতো সেই এক্সাম মাষ্টাৰখন থাকিব সেকেন্ড ইয়াৰৰ ক্ষেত্ৰত ফাৰ্স্ট ইয়াৰ নাথাকে ফাৰ্স্ট ইয়াৰৰ কাৰণে তোমালোকে জাস্ট সেই যিখন বুক লবা ৰেফাৰেন্স বুক তাতেই থাকে প্ৰিভিয়াস ইয়াৰ আহি থকা কোৱেশ্যন বিলাক একদম যদি নতুন ৰেফাৰেন্স বুক লোৱা এটা নতুন ৰেফাৰেন্স বুকৰ ভিতৰত মই লবলৈ সাজেষ্ট কৰিম কেমিষ্ট্ৰিৰ ভিতৰত তোমালোকে প্ৰদীপছখন লবা প্ৰদীপছ কেমিষ্ট্ৰি ই কি হুদি আছে এটা মই কি কৰি আছো নো বাৰু ফাৰ্স্ট চেপ্টাৰে পঢ়াই আছো বুপাই কোনখন দুনিয়াত আছা তো কথাটো তেনেকুৱা তোমালোকে কি ল'ব লাগিব বুলি ক'লো প্ৰদীপছ কেমিষ্ট্ৰি মোৰ ইয়াতে যদি ক্লাছত থাকা কি হয় কথাটো মই সেইখিনি সব এনালাইসিস কৰি যিখিনি নোটস হিচাপে দিব লাগে সেইখিনি দি দিও তোমালোকে যদি চোৱা যে এখন কিতাপ বিৰাট ডাঙৰ মই এই কিতাপখন দূৰলৈ আনিবলৈ দিলে আকৌ মাইকটো ৰব লাগিব মাইকটো ডিসকানেক্ট হৈ যায় বুলি মোৰ ভয় লাগে সেইকাৰণে মই যোৱা নাই বিৰাট ডাঙৰ ভলিউমৰ কিতাপ প্ৰদীপছখন এখন ইমানখন হ'ব মানে তোমালোকৰ যেনেকৈ কেমিষ্ট্ৰি কিতাপ দুখন আছে ফাৰ্স্ট ইয়াৰ সেই প্ৰদীপছৰো সেই দুটা পাৰ্ট আছে অকল ফাৰ্স্ট ইয়াৰৰ কাৰণে ইমানটো ভলিউমৰ সো তোমালোকে যদি প্ৰথমতে ডাইৰেক্টলি হেখনৰ ভিতৰত সোমাই যোৱা তোমালোকৰ ভয় লাগিব ক্লাছত বুজি লোৱা কথাখিনি মোৰ পৰাই বুজা বা বেলেগৰ পৰাই বুজা
দামটো চাব লাগিব, দামটো ভেৰি কৰি থাকে। তুমি এমাজনত চালে পাই যাবা প্ৰদীপছ কেমিষ্ট্ৰি, হা, এমাজনত পাই যাবা। হয়, কিন্তু দাম আছে কিন্তু দেই। কোৱা স্যাৰ নোটছবোৰ যে যেনে মিক্সাৰ কাক বোলে বা হোমোজেনিয়াছ মিক্সাৰ এইবোৰ যে এইবোৰ অকল বুজিলেই পৰীক্ষাত লিখিব আহিব, মানে লিখিব লাগিব ইংৰাজীত। সেইবিলাক লিখিবলৈ আহিব কিছুমান, সেইবিলাক লিখিবলৈ আহিব। এতিয়া সেইবিলাক লিখিবৰ কাৰণেও এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব যে তুমি মুখস্থ কৰিলেহে লিখিব পাৰা নে তুমি নিজে লিখিব পাৰা। আৰু তুমি সদায় নিজক এনেকুৱা বনাবলৈ ট্ৰাই কৰিব লাগিব যাতে তুমি সেইবিলাক নিজে লিখিব পাৰা। গম পাইছানে? যাতে তুমি সেইবিলাক নিজে লিখিব পাৰা তাৰ কাৰণে কিন্তু ট্ৰাই কৰিব লাগিব। আৰু যিবিলাক মুখস্থ কৰিবলগীয়া হয় মুখস্থ কৰিবা। আৰু মেক্সিমাম আমাৰ নোটছ এনেকুৱা থাকিব যিবিলাক বুজিবৰ কাৰণে সহায় কৰিবলৈ। সব নোটছ মুখস্থ কৰিবলগীয়া নাথাকে মানে। তুমি পঢ়োতেই গম পাবা যে কোনটো মুখস্থ কৰিবলগীয়া, কোনটো এক্সপ্লেনেটৰী নোটছ। কোৱা বহুত ধুনীয়াকে দিছে নোটছবোৰ। নোটছ খিনি সেই তেনেকুৱাকে তোমালোকক কি হৈছে, আমি এতিয়া কিতাপ কেইখন চাইছো, কিতাপ কেইখনৰ ভিতৰত যিখনত ভালকে আছে, যিখনৰ পৰা দিলে তোমালোকৰ পঢ়িবলৈ বুজিবলৈ সুবিধা হয়, আমি গোটেই কেইখন কিতাপ চাই এনালাইচিছ কৰি সেইটো বস্তু দিছো। কিন্তু তুমি যদি সেই এনালাইচিছ খিনি নিজে কৰিবলৈ যোৱা, এই 3-4খন কিতাপ নিজে পঢ়িবলৈ যোৱা, তোমাৰ মাথা গৰম হৈ যাব। সেইকাৰণে মানে প্ৰথম কথা এইটো, তাৰপিছত তুমি বুজি ললা, হা, তাত কি এক্সট্ৰা থাকিব সেইটো অলৰেডি সমীৰণ ছাৰে কৈছে বাৰু, তথাপিতো মই কৈ দিছো। তাত সেই ৰেফাৰেন্স বুকখনত কি থাকিব, এক্সট্ৰা কিছুমান এক্সাম্পলছ, প্ৰিভিয়াছ ইয়াৰ আহি থকা কিছুমান কুৱেশ্যন। চ' তুমি আমাৰ খিনি বুজি পোৱাৰ পিছত সেইখিনিলৈ যাবা, তেতিয়া ইজি হ'ব মানে কথাবিলাক। গম পাইছানে? গৰম নহয় যদি ভাল কথা, যদি তুমি নিজে 3-4-5খন কিতাপ পঢ়ি পিনি তুমি এনালাইচিছ কৰি নোটছটো তুমি বনাব পাৰা, দেট ইজ ভেৰি গুড। য়েছ, কিতাপ কেইখন কিনিব লাগিব নে সেইটো তোমাৰ একচুৱেলি নিজৰ ওপৰত ডিপেণ্ড কৰিব। তুমি নিকিনিলে কি হ'ব, এই এক্সট্ৰা যিবিলাক এক্সাম্পলছ, চোৱা এক্সাম্পলছ 1000-2000টা থাকিব পাৰে নে নোৱাৰে এটা টপিকৰ, বা আমি ক্ৰিটিকেলি থিংক কৰিবলৈ বেলেগ বেলেগ ধৰণৰ পকাই ধেৰ কুৱেশ্যন বেলেগ বেলেগ পেটাৰ্ণত থাকিব পাৰে। চ' সেইকেইখন ললে সেইবিলাক অলপ চাব পাৰা, মানে এক্সট্ৰা এক্সাম্পলছ বিলাক, যিখিনি গোটেইখিনি ইয়াতে কৰাই দিয়াটো সম্ভৱ নহয়। নহলে আমাৰ নোটছখিনিওচোন সেই ৰেফাৰেন্স বুকখনো সমান হ'ব, ইমানখন টোটেল, হা, তাকো আমি হাতেৰে লিখিম। চোৱাচোন এইখন কেনেকে পঢ়িবা? আমিও শ্বৰ্ট কৰা আছে, তাতে কিছুমান এক্সট্ৰা এক্সাম্পল, সেইখিনি তোমালোকে চাব পাৰা। যিখিনি এনাফ সেইখিনি আমি দিওঁৱেই অৱশ্যে, হৈ যাব। ঠিক আছে, ডিষ্টিংগুইছেবলৰ আছামিজ টাৰ্মটো কি আছিল? ডিষ্টিংগুইছেবল মানে পাৰ্থক্য ধৰিব পৰা, এটা ৱৰ্ডত ক'বলৈ দিগদাৰ তাক। ডিষ্টিংগুইছেবল মানে হ'ল পাৰ্থক্য ধৰিব পৰা, বুজিছানে? এতিয়া যেনেকে আমি তেল আৰু পানীখিনিৰ মাজত পাৰ্থক্য ধৰিব পাৰো, মিহলি কৰি দিলো, সেইটোক ডিষ্টিংগুইছেবল বুলি কওঁ। তুমি এতিয়া তাৰ একজেক্ট অসমীয়া শব্দবোৰ চব ট্ৰান্সলেট কৰি নাথাকিবা। আমি এতিয়া চায়েন্স পঢ়োতে ন প্ৰত্যেকটো অসমীয়া শব্দ ট্ৰান্সলেট কৰি কিন্তু থাকিলে আমাৰ প্ৰব্লেম হ'ব। নথকাকে যদি আমি বুজি যাওঁ, যিবিলাক শব্দ আমি আগতে পাইছো সেইবিলাক আমি বিচাৰিছো ইংলিছ আৰু অসমীয়াৰ লিংকটো, কিন্তু যিবোৰ নতুনকৈ শিকিম সেইবিলাক ইংলিছতেই শিকি যাবা। বুজি পাইছানে? সেইবিলাক ইংলিছতে শিকি যোৱাটো বেছি ভাল মানে। যেনেকে এতিয়া ডিষ্টিংগুইছেবল, ইনডিষ্টিংগুইছেবল। ডিষ্টিংগুইছেবল মানে যাৰ পাৰ্থক্য ধৰিব পাৰো, ইনডিষ্টিংগুইছেবল মানে যাৰ পাৰ্থক্য ধৰিব নোৱাৰো। হলনে? টান লাগিছে নেকি? এনেকে যদি বুজো টান লাগিব নেকি? নে তাৰ একদম প্ৰপাৰ ৱৰ্ডটো লাগিবই অসমীয়া অভিধানত থকাটো? গাড়ীখনৰ ব্ৰেকডাল মাৰো বুলি কৈ ভাল লাগে নে গতিৰোধকডাল মাৰো বুলি কৈ ভাল লাগে? স্পীডটো বঢ়াই দিওঁ বুলি কৈ ভাল লাগে নে দ্ৰুতিটো বঢ়াই দিওঁ বুলি কৈ ভাল লাগে? সেনেকুৱা কথা, বুজিছানে? প্ৰতিটো শব্দৰ কাৰণে আমাক তাৰ সমাৰ্থক শব্দটোৰ প্ৰয়োজন নহয়, নোহোৱাকৈ বুজি যোৱাটোহে বেছি ভাল। তেতিয়াহে ইংলিছ ক'ব পাৰিবা বা লিখিব পাৰিবা। ময়ো আছামিজ মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা অহা, সমীৰণ ছাৰো অহা, আমাৰ ফাৰহাজ আমিন ছাৰো অহা, আমাৰ সৌৰভ ছাৰো অহা, আমি আটাইকেইজন। আৰু আমাৰ সময়টোৰ কথা ভাবা, মই 2009ত মেট্ৰিক পাছ কৰা, 15 years বেক। তেতিয়ালৈকে ইণ্টাৰনেটৰ কানেকশ্যন নাই মোৰ হাতত, গম পাইছানে? মই ইণ্টাৰনেটৰ কানেকশ্যন বা গুগলটোত চাৰ্চ কৰিবলৈ শিকিছো ক্লাছ 12 মান পাওঁতে। আৰু তেতিয়ালৈকে ইমান এইবিলাক ইনফৰমেশ্যন ইমান নাই, মানে বস্তুবোৰ নতুন আছিল ন, ক্ৰিয়েটৰ্ছ বিলাকেই নাছিল ইমান। ইউটিউবটোতো নাই, ইউটিউবটো বহুত পিছৰ কথা। ইউটিউবটো মই বেছিকৈ ইউজ কৰিছো যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰি আছিলো, তেতিয়া ভাবা তোমালোকে 9-10ত থাকোতে ইউটিউবত চাই পিনি টিচাৰক কম্পেয়াৰ কৰিব পৰা হৈ গলা, হা, এইটোৱে ভালকে পঢ়ায় এইটোৱে নপঢ়ায় কমেণ্ট কৰিব পৰা হৈ গলা। কিন্তু আমাৰ এইবোৰ চইচে নাছিলে, টিচাৰে যি কয় সেইটো শুদ্ধ বুলি ভাবো আমি। অকে, ঠিক আছে বাৰু, যে কি নহওক নেক্সট পেজলৈ যাওঁ। দ্য ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিটছ। এতিয়া কলো যে এই প্ৰপাৰ্টি বিলাক
প্ৰপাৰ্টি বিলাক আমি গম পালো শ্ৰেণী বিভাজন কৰি ললো যে কিছুমান ফিজিক্যাল হয় কিছুমান কেমিক্যাল হয় ফিজিক্যাল মানে যিবিলাকক একো ৰিয়েকচন নকৰাকেও আমি ধৰিব পাৰো কেমিক্যাল মানে যিবিলাকক ৰিয়েকচন কৰিলেহে আমি বুজি পাওঁ যে এইটো হয় হয়নে এতিয়া কথাটো হ'ল সেইবিলাক আমি মিজাৰো কৰিব লাগিব জোখমাখো কৰিব লাগিব প্ৰপাৰ্টি কিছুমান হয়নে সেই প্ৰপাৰ্টি বিলাক জোখমাখ কৰোতে আমি যদি এনেকুৱা ধৰণৰ হয় যে আমি দিশটো সাপোজ জুখিছো লেংথ আগতে এনেকুৱা কিছুমান লেংথৰ হিচাপ আছিল এহাত দুহাত এনল দুনল এতিয়া আমি সেইবিলাক ইউজ কৰো জানো আগতে এনেকুৱাও আছিল যে এইখিনিৰ পৰা এইখিনিলে ডিসটেন্সটো কিলোমিটাৰ বা মিটাৰত নকয় এপৰ লাগে তাৰপৰা তালে কিমান দূৰ এপৰ লাগে এবেলামান লাগে হয়নে সো ডিসটেন্সবোৰ যদি তেনেকে আমি কলোহেঁতেন তেতিয়ালে সায়েন্স পঢ়িবলৈ কিমান টান হলহেঁতেন আমাৰ কাৰণে কোনোবাই এহাত দুহাত বুলি ক'লেহেঁতেন ইয়াত আমাৰ ইণ্ডিয়ান মানুহকেইটা হাতখন চুটি চুটি এহাত ইমান কণ হলহেঁতেন হা সেই ওখ ওখকেইটা ব্ৰিটিছ গীটাই জুখিলেহেঁতেন হাতকেইখন দীঘল দীঘল তাহাঁতৰ সেইটো জোখ ইমান হলহেঁতেন হয়নে গোটেই খেলি মেলি হলহেঁতেন নাই বস্তুবিলাক বুজিছানে কি কৈ আছো ইয়াৰ কথা বুজাই আছো বাহিৰৰ কথা কৈ থকা নাই মই বুজিছানে বহুত প্ৰব্লেম হলহেঁতেন তেনেকে সবৰে যদি জোখমাখৰ হিচাপবিলাক বেলেগ বেলেগ হলহেঁতেন সো যাতে জোখমাখবিলাক একে ধৰণৰ হয় আমি যাতে একে ইউনিট ব্যৱহাৰ কৰো সেই কাৰণে কি হল ওলালে SI ইউনিট দা ইন্টাৰনেশ্যনেল সিস্টেম অফ ইউনিটস যে এইকেইটা ইউনিট আমি ইন্টাৰনেশ্যনেলি একচেপ্ট কৰিম সায়েন্স পঢ়োতে আমি এইকেইটা ব্যৱহাৰ কৰিম মই যে প্ৰথম ক্লাছতে কৈ আছিলো যে সায়েন্সটো ইন্টাৰনেশ্যনেল বস্তু সায়েন্সটোত আমি নগেন্দাৰ সূত্ৰ খগেন্দাৰ সূত্ৰ নাপাওঁ আমি নিউটনৰ সূত্ৰই পঢ়িব লাগিব আমি আইনষ্টাইনৰ সূত্ৰই পঢ়িব লাগিব আমি হাইজেনবাৰ্গ স্ক্ৰডিঞ্জাৰ এইবিলাকেই পঢ়িব লাগিব হয়নে এন্টনি লেভইজিয়াৰৰ কথাই পঢ়িব লাগিব এন্টনি লেভইজিয়াৰৰ কথা শুনিছা নে কেতিয়াবা নামটো এন্টনি লেভইজিয়াৰ বুলি এজন সাইন্টিষ্ট আছে কিতাপখন যদি কিনিছা তেতিয়াহলে দেখিবা তোমালোকে এন্টনি লেভইজিয়াৰ সেইজন সাইন্টিষ্ট যিজন সাইন্টিষ্টে ভৰৰ নিত্যতা সূত্ৰটো দিছিলে কিয় নাই পোৱা ক্লাছ 9ত ভৰৰ নিত্যতা সূত্ৰ যোনে দিছিলে হয়নে ল অফ কনজাৰভেশ্যন অফ মাছ যাক কোৱা হয় মডাৰ্ণ কেমিষ্ট্ৰিৰ ফাদাৰ বুজিছা কোপা এন্টনি লেভইজিয়াৰ ভালকৈ ইয়েছ এইটো কথা কৈ আছিলো যে ইন্টাৰনেশ্যনেল বস্তু এইবিলাক সায়েন্সটো হয়নে সায়েন্সটো আমি ঠাউকতে ইয়াতে পঢ়ি থওঁ হ'ব আমি কাৰো লগত নাপাতিলেও হ'ব অসমৰ ভিতৰতে ৰাখোঁ সেইটো নহ'ব তাৰমানে কথাটো সেইকাৰণে ইংলিছটো দৰকাৰ ইংলিছত পঢ়িলে সুবিধা হয় আমাক গাইডেন্স দিয়া মানুহ নাথাকিলেতো যে ইমান কষ্ট কৰি ইংলিছত পঢ়িছিলো সেইটো কাৰণে আজি পঢ়াব পাৰিছো তোমালোকক তো এতিয়া এন্টনি লেভইজিয়াৰ বহুত এজন ইন্টাৰেষ্টিং মানুহ এন্টনি লেভইজিয়াৰৰ কথা নেক্সট ক্লাছটোতে মই ক'বলৈ পাম সেইকাৰণে তোমালোকে শুনিবলৈ নাপাবা সো এতিয়াই কৈ দিওঁ নি ক'লে তেতিয়া তোমালোককো কোৱা হ'ব এতিয়া নামটো এতিয়ালৈকে আমাৰ ইয়াত ওলোৱা নাই নেক্সট ক্লাছটোত আছে ল অফ কনজাৰভেশ্যন অফ মাছ তেতিয়া কম নে কাহিনীটো এতিয়া কৈ দিলে সবে শুনিবা হয়নে সো এন্টনি লেভইজিয়াৰ এজন এনেকুৱা মানুহ আছিল ৰিচাৰ্চ লেভেলটোত ইমান সোমাই আছিল ইমান অৱদান পৃথিৱীক দি থৈ যাবলৈ বিচাৰিছিল মানে আগৰ কথাবিলাক জানা ন যে গেলিলিঅই যেতিয়া কৈছিলে যে পৃথিৱীখনৰ চাৰিওফালে সূৰ্যটো ঘূৰে সবে পাগল বুলি কৈছিলে তেওঁ এই যে কালিপুৰখী ফাৰহাছ ছাৰো এইটো কথা কৈছিলে যেতিয়া সাইন্টিষ্ট বিলাকে নতুন কিবা এটা ল উলিয়াই থিয়ৰি উলিয়াই বাকি বিলাকে পাগল বুলি কয় ইহঁতক কয় নকয় মানুহবোৰে প্ৰথমতে কি ভাবি থাকে যেতিয়া আদিম আছিল মানুহবিলাক ভাবে যে সব পৃথিৱীয়ে সব ভগৱানে চলাই আছে আমুক তামুক তেতিয়া মাজত যেতিয়া সায়েন্সৰ ল এটা আহি কোনোবাই উলিয়াই দিয়ে খং উঠি যায় মানে এইটো কি উলিয়ালে হিৰপা তাক একচেপ্ট কৰিবলৈ নিবিচাৰে মানে গম পাইছানে সো এন্টনি লেভইজিয়াৰো তেনেকে কিছুমান কথা মানে কি হৈছিলে দুখী সাব্যস্ত হৈছিলে আৰু তেওঁ কি কৰিছিলে এই ডাঙৰ ব্লেডৰ নিচিনা এখন থাকে এনেকে মূৰটো পাতি সেইখন ওপৰত পেলাই দিয়ে ডিঙিটো ছিগি যায় তেনেকে হিৰ সেট কৰি তেওঁক মাৰিছিলে বুজিছানে আৰু সেই যে মৃত্যুটো হ'ব মৃত্যু হওঁতে মৃত্যুদণ্ড দিওঁতে যে অন্তিম ইচ্ছা মানুহক সোধে শুনিছা নাই তেৰা আখৰি খ্বাহিছ বাতাও কয় নকয় আখৰি খ্বাহিছ সেই আখৰি খ্বাহিছত তেওঁ কি ক'লে জানানে কেনেকুৱা আচৰিত মানুহ কেনেকুৱা পাগল মানে সঁচাকৈ পাগল সায়েন্সৰ ক্ষেত্ৰত যে মোৰ যে ডিঙিটো কাটি দিয়াৰ পিছত আপোনালোকে এইটো চাব যে মই একদম খুব জোৰকে চকুটো টিপিয়াম টিপকে মই কিমান দেৰিলৈকে টিপিয়াই থাকিব পাওঁ সেইটো চাব নোট কৰিব গম পাইছানে কি মানুহ মানে ভাবি চোৱাচোন কি মানুহ আৰু আমিনো কি কৰি আছো আমি পঢ়িছোহে তেওঁলোকে উলিয়াই থৈ যোৱা ল কেইটা ভালকে আমি নোৱাৰিম কিয় বাৰু কোৱাচোন হা নিজৰ লাইফটো দিয়ে দিলে সায়েন্সক আৰু মৰিব সময়তো সেই অন্তিম ইচ্ছা কি কৈছে যে মই চকুটো টিপটিপিয়াম সো সেই মৰি ডিঙিটো কাটি যোৱাৰ পিছত কিমান দেৰিলৈকে মোৰ চকুকেইটা টিপটিপাই থাকে এইটো চাব আপোনালোকে দেখিলা
ভাল লাগিলে নাই ষ্টৰিটো? ষ্টৰি নহয়, ইটছ এ ট্ৰু থিং। ইণ্টাৰেষ্টিং হয় নাই? নে আগতে জানিছিলা কোনোবা এইটো কথা? আগতে জনা কোনোবা আছিলা এইটো কথা, নে নতুন কথা এটা জানিলা? অ'কে, গুড। ভাল লাগে এনেকে নতুন কথাবিলাক জনাই, হয়নে? চ' এতিয়া আমি চায়েন্সটো এনেকাকে পঢ়িম ভাল লগাকে। চায়েন্সটো ভাল পাবৰ কাৰণে চায়েন্স পঢ়িব লাগিব। অকল মাৰ্কছ পাই কিন্তু আমি এপ্লাই কৰিবগৈ নোৱাৰো এই বস্তুবিলাক, গম পাইছানে? চায়েন্সটো যদি আমি ভালকে পঢ়ি যাওঁ নহয়, যিকোনো ক্ষেত্ৰত আমি খটুৱাব পাৰিম। আৰু ৰিচাৰ্চ লাইনটো তোমালোকে ট্ৰাই কৰিবা যে ৰিচাৰ্চ লাইনটোত যাবলৈ, বিৰাট ধুনীয়া এটা লাইন। আমি সৰু হৈ থাকোঁতে আমাক এইবিলাক এডভাইচ দিয়া মানুহ নাছিলে। আৰু মই টিচিং লাইনটোত অহা কাৰণটো সেইটো, যেতিয়া লাষ্টত গৈ এটা সময়ত ৰিয়েলাইজ কৰিলো যে মোৰতো যি হ'ল হ'লেই, পঢ়াৰ ৰিজাল্ট বেয়া নহয় মোৰ ইমান, সেইটো নাভাবিবা আকৌ ছাৰে একো কৰিব নোৱাৰিলে বুলি। একচুৱেলি মই একো ইণ্টাৰভিউ একো ট্ৰাই কৰা নাই এতিয়ালৈকে। আৰু মই এইটোৱে ধৰি ললো যে মই ক্লাছ কৰিম, ল'ৰা ছোৱালীক পঢ়াম, ভালকে এডুকেশ্যন দিবলৈ ট্ৰাই কৰিম, এটা কোৱালিটি এডুকেশ্যন দিবলৈ ট্ৰাই কৰিম, ইণ্টাৰেষ্টিংকে চায়েন্সখন পঢ়াবলৈ ট্ৰাই কৰিম, যাতে মনত থাকে সিহঁতৰ এইখিনি কনচেপ্ট মই দিছিলোঁ বুলি লাইফ টাইম। চ' সেইটোৱে ট্ৰাই কৰি আছো সদায়। সেইখিনিয়ে কথা। এতিয়া কি আহিলে আমাৰ ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিটছত তেতিয়াহ'লে সোমাই যাওঁ, যিখিনি কওঁ আমি SI ইউনিট হ'ল। এতিয়া এই SI ইউনিট খিনি লেংথৰ কাৰণে আমি কি ইউজ কৰো? এইটো আগতে পাইছো নে নাই আমি? SI ইউনিট ক্লাছ 9তে পাইছো চাগে ন, নে 8ত? SI ইউনিটছ কেতিয়াবা এনেকুৱা হয় কথাবিলাক কৈ থাকো, কথাটো কোনটো আছিলে মই পাহৰি, য়েছ, ৰিচাৰ্চৰ কথাটো কৈ আছিলো। ভাবো যে ৰিচাৰ্চৰ কথা কিয় নকলে আমাক এনেকে বুলি, গম পাইছানে? মানে সেইটো গাইডেন্সটো একচুৱেলি লাগিব, ঘৰৰ পৰাও অকণমান পুছ এটা, বা য'ত পঢ়া তুমি সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে, এনভাইৰনমেণ্টটো কেনেকুৱা। তুমি যদি এনেকুৱা এখন স্কুলত পঢ়িছা য'ত অকল আৰু এনেকে পঢ়ি মেলি দুটামান লাইনৰ কথাই অকল ডিছকাছ কৰা হয়, মেডিকেল ইঞ্জিনিয়াৰিংটো চবতে ডিছকাছ কৰা হয়, তাৰ বাদে সেই বাকী দুই এটা যিকেইটা দেখি থাকো, ৰিচাৰ্চ লাইনটোৰ কথা সাধাৰণতে খুব কম ফ'কাছত থাকে, কিন্তু বহুত ইণ্টাৰেষ্টিং, বহুত লাইভলি বস্তু এটা। তোমাৰ লাগিব যে সঁচাকৈ মই চায়েন্সৰ মাজত জীয়াই আছো, তেতিয়া লাগিব যেতিয়া তুমি সেই ৰিচাৰ্চ লাইনবিলাকৰ প্ৰতি আকৰ্ষিত হ'বা তেতিয়া। তো ট্ৰাই কৰিবা ৰিচাৰ্চ লাইনত যাবলৈ, তোমালোকৰ কাৰোবাৰ যদি ইচ্ছা আছে, ভাল কথা, মানে যোৱাটো ভাল লাগিব তোমালোকৰ। বেলেগ বেলেগ ফৰেইন কাণ্ট্ৰিত গৈ ৰিচাৰ্চ কৰিব পাৰিবা, নতুন নতুন বস্তু উলিয়াব পাৰিবা, নতুন নতুন চায়েন্স সদায় শিকিবলৈ পাবা, বহুত ইণ্টাৰেষ্টিং। সেইটোৱে মই ক'বলৈ বিচাৰি আছিলো, সেইটোৰ পৰা গৈ মোৰ কথাটো ওলালে। অ'কে, ক'ৰ পৰা কি ওলালে পাহৰি গৈছিলো। এতিয়া আহি গ'ল এইখিনি নজনা কথা নেকি? জানা লেংথৰ SI ইউনিট মিটাৰ আৰু তাৰ চিম্বলটো স্মল m। মাছৰ SI ইউনিট কি হয়? কিলোগ্ৰাম, আৰু তাৰ চিম্বলটো কেজি। টাইমৰ ছেকেণ্ড। ইলেক্ট্ৰিক কাৰেণ্টৰ এম্পিয়াৰ, এ দি বুজায়। থাৰ্মোডাইনেমিক টেম্পাৰেচাৰ, এইটো বুজি পাইছা নাই? থাৰ্মোডাইনেমিক টেম্পাৰেচাৰ মানে কি? টেম্পাৰেচাৰ মানে কি বুজি পোৱা নে নোপোৱা? উষ্ণতা বুজি পোৱা নে নোপোৱা? তাপৰ মাপটোকে আমি কি বুলি কওঁ? টেম্পাৰেচাৰ বুলি কওঁ। তাপ, য়েছ, তাপৰ মাপটো যিটো, হয়নে? সেইটোকে আমি কি বুলি কওঁ? টেম্পাৰেচাৰ বুলি কওঁ। তেতিয়াহ'লে টেম্পাৰেচাৰৰ কি? কেলভিন, কে দি বুজায়। দেন এমাউন্ট অফ সাবষ্টেন্স, মোল। আমি নাম্বাৰ অফ মোল ক্লাছ 9ত শিকিছিলো নে? মনত আছে নে? যদি মনত নাই চিন্তা কৰিবলগীয়া নাই, মই একদম ক্লিয়াৰ কৰি দিম 11ত। এতিয়া হ'ল? যদি মনত আছে খুবেই ভাল, ভেৰি গুড, মানে গ্ৰেট। দেন লুমিনাছ ইন্টেন্সিটি, এইটো আমি এতিয়া বৰ ব্যৱহাৰ নকৰো, জাষ্ট ইউনিটটো মনত ৰাখি থোৱা, কেণ্ডেলা CD, গম পাইছে? এইটো আমাৰ এতিয়া ব্যৱহাৰ নহয়, যেতিয়া ব্যৱহাৰ হ'ব তেতিয়া তাক বেছি ভালকে আমি বুজি পাম, এনেই গাই থাকি লাভ নাই। হ'ল? ইয়াৰ লগত ৰিলেটেড টপিকেই নাই আমাৰ এতিয়া, জাষ্ট আমি মনত ৰাখিব লাগিব এইকেইটা মেইন ইউনিট। SI ইউনিট পাৰিবানে মনত ৰাখিব? এইকেইটা আমি শিকিয়ে আহিছো আগতে, এনেকুৱা নহয় যে একদম নতুন কিবা, কেতিয়াও দেখিয়ে নোপোৱা বস্তু, তেনেকুৱাটো নহয়। তাৰপিছত এটা বহুত ইণ্টাৰেষ্টিং বস্তু, সেইটো হ'ল মাছ এণ্ড ৱেইট, ভৰ আৰু ওজন। দেখিছানে? ভৰ আৰু ওজন, আমি দুইটা বস্তু একেই নিচিনা ভাবো, হয়নে? আমি একেদৰে কল্পনা কৰো ভৰ আৰু ওজনক, কৰো নে নকৰো? কোনে কোনে কৰা, কোনে কোনে নকৰা ভৰ আৰু ওজনক একেধৰণে কল্পনা? চবে কৰা নে? একে নহয় কিন্তু, হয়নে? য়েছ, একে নহয়, ভৰ আৰু ওজন একে নহয়। কিন্তু আমি কেমেষ্ট্ৰিত যিহেতু চব বস্তু আমি আমাৰ সেই লেবটোত থাকিয়ে জোখো, মাটিত থাকিয়ে জোখো, এনেকুৱা নহয় যে আমি এটা চল্ট ইয়াত জুখিম, এটা চল্ট গৈ মংগল গ্ৰহত জুখিমগে, নুজুখো, চব ইয়াতে জোখো। সেইকাৰণে আমি মাছ এণ্ড ৱেইট একেটাই কনচিডাৰ কৰো, মানে ইয়াত একো চেঞ্জ নহয়, একেটাকে লওঁ আমি। সেইটোও মনত ৰাখিবা, কনফিউজ নহবা। কেতিয়াবা তাৰমানে কিছুমান কুৱেশ্যনত মাছ বুলি দিয়া থাকে, কিছুমানত ৱেইট বুলি দিয়া থাকে, চ' সেইটো লৈ কনফিউজ নহবা। কেমেষ্ট্ৰিত আমিনো কি জোখো? এই চল্ট অকণমান,
1 গ্ৰাম লৈছো নে 10 গ্ৰাম লৈছো সেইটো বস্তু লেবটোতে থাকি জুখো বস্তু এটাৰ মাছ আৰু ভৰৰ সাংঘাতিক ডিফাৰেন্সটো আহিব কেতিয়া যেতিয়া এটা বস্তু এয়াত জুখিছো আকৌ গৈ তাক মহাকাশত জুখিছো তেতিয়া আহিব সো এটো কনফিউজ নহবা হা এতিয়া বুজি লোৱা মাছ মানে কিনো মাছ মানে হল amount of substance amount of matter present in a substance এই যে পেনটো এটো যদি এটা সাবস্টেন্স তেতিয়ালে ইয়াত কিমান মেটাৰ আছে হেতুই হল তাৰ কি বুলি কম আমি weight সৰি হেতুই হল তাৰ মাস ইয়াত কিমান মেটাৰ আছে ইয়াত যে ইমানখিনিমান মেটাৰ আছে হেতু হল তাৰ মাস মোৰ যে ইমান গালমান মেটাৰ আছে হেখিনি হল মোৰ মাস সবে বুজি পাইছানে কথাটো এমাউন্ট জাস্ট কিমান কণিকা মোৰ গাত আছে হেতু হল মোৰ মাস বা হেতুই হল মোৰ ভৰ হল এটা weight মানে কি বা ওজন মানে কি সেই ভৰখিনিক মধ্যাকৰ্ষণ শক্তিয়ে কিমান জোৰেৰে টানি আছে হেতু হল weight বা হেতু হল ওজন এতিয়া মাসটোক আমি কিহেৰে বুজাও জাস্ট m বা ক্যাপিটাল M এতিয়া মোলাৰ মাসটোক আমি ক্যাপিটাল M দি বুজাও স্মল m টুক m দি বুজাও তো এবিলাক ক্লিয়াৰ হৈ যাব লাহে লাহে m আলটিমেটলি m এ থাকে তা হা তো হেতুলে কনফিউজ নহবা এতিয়া weight মানে কিন্তু mg এটো স্মল m এ লৈ লোৱা এটা কাৰণে আৰু weight to মানে হৈ গল কি mg তাৰ মানে এই যিখিনি মাস এই মানুটোৰে তাৰ যিখিনি মাস যিখিনি তাৰ গাত পদাৰ্থ আছে সেই পদাৰ্থখিনিক পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে কিমান জোৰে টানি আছে হেতু হল তাৰ weight বুজিছানে m in মাস to হৈ গল কি m into g বুজিছানে কথাটো মাস to হৈ গল m into g ক্লিয়াৰ হৈছে নে কথাটো এই g to কি gravitational force mass into gravitational force g ক্লিয়াৰ হৈছে নে কথাটো কি কৈ আছো mass into g তেতিয়া হলে এটা বস্তুৰ মাস বেছি হলে অটোমেটিক্যালি তাৰ weight টো বেছি হ'ব নহব মাস টো যদি বেছি হৈ যায় weight বেছি হ'ব না ইয়াতকে ইয়াত যদি ইয়াত বহুত ভিতৰ বস্তু সোমাই আছে তেতিয়া হলে weight টো বেছি হ'ব নহব ডাঙৰ বস্তু এটা হা মাস বেছি হৈ গৈছে কেনে মাস বেছি হলে কেলে হৈ গল ন সে বস্তুটোক জেনিবা আমি ইয়াতে জুখিছো এই রুমটোৰ ভিতৰত সে ইয়াত জেনিবা g ভ্যালু 1 g ভ্যালু 1 তো g ভ্যালুটো তো চেঞ্জ হৈ নাথাকে এই রুমটোৰ কাৰণে g ভ্যালু একেটাই আৰু হল এটা m ৰ ভ্যালুটো যদি চেঞ্জ হৈ থাকে m ৰ ভ্যালুটো 10 হলে এটো গুটেটো 10 হ'ব m ৰ ভ্যালুটো 100 হৈ গলে এটো ভ্যালুটো গুটেটো 100 নহব জানো w ভ্যালুটো সো মাসটো বাহিলে আলটিমেটলি কি বাহিব তাৰ weight টো বাহিব আমি যেহেতু আমাৰ সল্ট বা কিবা কিবি আমি সৰুকুৰা যিবিলাক বস্তু কেমিস্ট্ৰি ল্যাবটোত জুখি সেইবিলাকত হে কাৰণে আমি মাস weight একেটা বুলিয়ে কনসিডাৰ কৰো একে জায়গাতে থাকি যেহেতু সব বস্তু জুখো এটো লৈ একো কনফিউজন নানিবা পিছলৈকে হল জাস্ট খালি আমি এটা আমি ডিফাৰেন্সটো ক্লিয়াৰ হৈ ললো যে মাস আৰু weighৰ মাজত ডিফাৰেন্স আছে এটা এই ডিফাৰেন্সটো ইউজ ক'ত হ'ব তেতিয়া হলে সা আপুনিয়ে ক'লে দুইটা বস্তু বেলেগ আপুনিয়ে ক'লে যে মাস মানে এমাউন্ট খিনি আৰু weight মানে সেই এমাউন্ট খিনি কিমান জোৰে টানে হেতু হা মাস ইনটু গ্ৰেভিটি তেতিয়া হলে দুইটা ডিফাৰেন্স কৰিলো কেলে যদি একেটাকে আমি ইউজ কৰিব পাৰো ল্যাবত একেটাকে ইউজ আমি ল্যাবৰ ক্ষেত্ৰত কৰিব পাৰিছো কিন্তু আমি যদি ইয়াত মই আছো ইয়াৰ পৰা মই মহাকাশলৈ গুছি গলো তেতিয়া হলে মোৰ মাসটো একে থাকিব নাথাকে মাসটো একে থাকিব মোৰ এমাউন্ট অফ সাবস্টেন্স কমি যাব নি মই ইয়াৰ পৰা মহাকাশলৈ গুছি গলে মুগা মাংস কমি যাব নি পদাৰ্থৰ পৰিমাণটো কমি যাব নি মোৰ পৰিমাণটো মই যে ইমানটো আছো ইয়াতকে খিনাই নাইকিয়া হৈ থাকিম নি বা ডাঙৰ হৈ যাম নি হাতিটো সমান নাযাও হয় নহয় মেটাৰটো মুগাত একেই থাকিব তো মেটাৰটো একে থাকিব তাৰ মানে মোৰ গাত মাসটো একেই থাকিব কিন্তু যদি মোক মহাকাশলৈ লৈ গুছি গলো মহাকাশত এই বস্তুটো থাকিব জানো জি গ্ৰেভিটেশনাল ফোর্সটো থাকিব জানো তাত মহাকাশত থাকে জানো এটো থাকিব নে নাথাকে সো এইটো জি টু নাইকিয়া হৈ যোৱাৰ লগে লগে জি টু যদি 0 হৈ যায় তেতিয়ালে m ৰ লগত 0 মাল্টিপ্লাই হলে আলটিমেটলি কি হৈ যাব 0 সেই কাৰণে মহাকাশত সব বস্তু weight 0 হৈ যায় উপঙি থাকে দেখিছা নাই কেতিয়াবা এস্ট্ৰোনট বিলাক যে উপঙি থাকে স্পেস ৰিসাৰ্চ সেন্টাৰটো দেখিছা নাই হেতু কাৰণে তাত যোৱাৰ লগে লগে কি হৈ যায় weight to 0 হৈ যায় বুজি পালা নাই কথাটো ক্লিয়াৰ হল নে মাস আৰু weighৰ মাজত ডিফাৰেন্সটো ক্লিয়াৰ হল নে
সো ডিফাৰেন্সটো ক'ত আমি ইউজ কৰো আৰু ক'ত নকৰো সেইটো ক্লিয়াৰ হ'ল নে গুড তেতিয়াহ'লে এইবাৰ আহো আমি ভলিউমৰ কথালে ভলিউম বুলি কেতিয়া কম আমি আয়তন আমিতো আৰু এটা বস্তু পাইছো যে এৰিয়া বা কালি পৃষ্ঠ কালি এইবিলাক পাইছো নে পাইছো হয় নে পাইছো নাই পোৱা এৰিয়া তো সেইটো হ'ল কালি সেইটো কিহৰ ক্ষেত্ৰত উলিয়াও 2D বস্তুবিলাকৰ ক্ষেত্ৰত এতিয়া শকত নহয় মহাকাশত যাবলৈহে পইচা নাই ওকে পঢ়া এষ্ট্ৰনট হোৱাকে পঢ়া তুমি পইচা খৰচ কৰিব নালাগে নাচাই লৈ যাব নহয় কেল টেনচন লৈছা নহলে ইছৰোৱে লৈ যাব বুজিছা এতিয়া চোৱা এতিয়া এটা বস্তু মই ক্লিয়াৰ কৰি দিওঁ তোমালোকে এই যে আমি কওঁ যে 2D 3D এইবিলাক ক্লিয়াৰ আছে নে তোমালোকৰ 2D মানে কি 3D মানে কি 2D মানে হ'ল য'ত দুটা ডাইমেনশন আছে সাপোজ দিঘ আৰু প্ৰস্থ দুটা ডাইমেনশন এতিয়া সে তোমাৰ বহিৰ কাগজ এখিলা সেই কাগজ খিলাৰ উচ্চতাটো থিকনেসটো কিবা জুখিবলগীয়া আছে জানো আমি এই পেপাৰখনৰ এই থিকনেসটো এই পেপাৰখন কিমান ডাঠ সেইটো আমি জুখো জানো আৰু 3D হিচাপত বুলে উচ্চতা এই পেপাৰখনৰ জুখো জানো নুজুখো চেপেটা বস্তু এটা মানে চেপেটা বস্তু এটা যাৰ কেৱল দিঘ আৰু প্ৰস্থ আছে সেই দিঘ আৰু প্ৰস্থটো হ'ল এটা ডাইমেনশন তো সেইটোকে কওঁ আমি 2D যেনে এইটো এটা স্কয়াৰ এটো কি হল 2D ইয়াৰ কি আছে কেৱল দিঘ আৰু প্ৰস্থ আছে সো ইয়াৰ আমি কি উলিয়াও এৰিয়া কালি যত আমি কি কৰো b into h মানে breadth into height ইয়াত আমি কি কৰিছো মাল্টিপ্লাই কৰিছো বা b into l বুলি কব breadth into length হলনে যত দুটা দৈৰ্ঘ্য জড়িত হৈ আছে এই দিঘটো এটা দৈৰ্ঘ্য প্ৰস্থটো এটা দৈৰ্ঘ্যই নহয় জানো আলটিমেটলি উচ্চতাটো বুজিছানে যদি আমি ওয়াল এখনৰ এৰিয়াটো উলিয়াইছো হলনে ওয়াল এখনৰ সাপোজ এৰিয়াটো উলিয়াইছো স্কয়াৰ ফিটটো তেতিয়াহলে কি উলিয়াম আমি দিঘ আৰু প্ৰস্থক আলটিমেটলি মাল্টিপ্লাই কৰিম দিঘটো এটা দিঘ প্ৰস্থটো এটা দিঘেইটো হয় সেইটো কথা সো তেনেকুৱা বিলাকক আমি 2D বুলি কম এতিয়া এই বৃত্তটো সো বৃত্তটোৰ কি উলিয়াম আমি কালি হেতু 2D এ হয় বৃত্তটো কিন্তু গোলকটো এটো গোলক দেখিছানে বৃত্ত আৰু গোলক ডিফাৰেন্সটো বুজি পাইছা নাই খাৰুপাত আৰু বল এটা ডিফাৰেন্সটো বুজি পাইছা নে ইমাজিন কৰিব পাৰিছা নে ডিফাৰেন্সটো ইমাজিন কৰিব পাৰিছা নে না পাৰিছা সো খাৰুপাত হল 2D আৰু সেই যেটো বুজাই দিছিলে ভাল কথা মই বেয়াকে বুজাইছো নি ওকে সো এতিয়া গ্লোবটো বা ফুটবলটো ডিফাৰেন্সটো বুজি পাইছা এতিয়া খাৰুপাতৰ লগত সো খাৰুপাত হৈ গল কি 2D আৰু সেই ফুটবলটো হৈ গল কি 3D এতিয়া এই স্কয়াৰটো হৈ গল কি এটা 2D আৰু যেতিয়া এটা কিউব লৈ ললো কিউব মানে কেনেকুৱা এনেকুৱা যত দীঘো আছে প্ৰস্থও আছে উচ্চতাও আছে তিনটা দৈৰ্ঘ্যতাত জড়িত হৈ আছে সো তাত তিনটা দৈৰ্ঘ্য জড়িত হৈ আছে মই বেছিকৈ আঁকি দিলো তোমাক সো হাতখন ঘামি গৈছে তো প্ৰবলেমটো তাতে হৈছে ৰবা সো এটা কিউব এটাত কি আছে দিঘ এটা আছে প্ৰস্থ এটা আছে তাৰ উচ্চতা এটা আছে হয়নে কিউব ইমাজিন কৰিব পাৰিছানে এটা বাকস চাৰিকোণীয়া এটা বাকস হয়নে সো চাৰিকোণীয়া বাকসটোৰ হে তোমাৰ বহিৰ কাগজ খিলাৰ লগত ডিফাৰেন্সটো ধৰিব পাৰিছানে বহিৰ কাগজ খিলাত আছিল দিঘ আৰু প্ৰস্থ আৰু ইয়াত কি আছে এতিয়া দিঘ প্ৰস্থ উচ্চতা আটাইকেইটা আছে সো এটো কম আমি 3D এটা এইটোৰ ক্ষেত্ৰত যদি আমি তাৰ এইবিলাকৰ ক্ষেত্ৰত আমি তাৰ কি উলিয়াম ভলিউম আয়তন ইয়াত আমি কি উলিয়াইছিলো কালি ইয়াত উলিয়াম কি আয়তন ভলিউম অসমীয়াত কম আয়তন এটা ইয়াৰ ভলিউম উলিয়াবলৈ আমি কি কৰিম দিঘ পূৰণ প্ৰস্থ পূৰণ উচ্চতা আমি মাল্টিপ্লাই কৰিম সেইটো নকৰি আমি ইয়াত ডাইৰেক্ট সাইড স্কয়াৰ বুলি কৰিছো এটা গোটেই কিটাটো এটা সাইডে হয় দীঘলটো এটা সাইড বহলটো এটা সাইড উখটো এটা সাইড হেকানে s কিউব বুলি দেখাইছো s কিউব মানে তাৰ জায়গাত আমি l * b * h বুলিও লিখিব পাৰো লেংথ * ব্ৰেথ * হাইট ক্লিয়াৰ নে কথাটো সো এটা লেংথ * ব্ৰেথ * হাইট যদি হয় তেলে লেংথটো এটা লেংথ আৰু ব্ৰেথটো এটা লেংথ আৰু হাইটটো এটা লেংথ হয়নে Are you agree with me? যে দৈৰ্ঘ্যটো এটা দিঘ প্ৰস্থটো এটা দিঘ উচ্চতাটো এটা দিঘ হয় না নহয় কথাটো
হয় তেতিয়াহ'লে এইকেইটাৰ জেগাত আমি ইয়াক ইকুৱেল কৰি L ইনটু L বুলি লিখিব পাৰোনে L ইনটু L পাৰো যদি আমি L ইনটু L বুলি লিখিব তাক পাৰো তেতিয়াহ'লে L ৰ SI ইউনিটটো কি আছিল অলপ আগত যে পঢ়িছিলো লেংথৰ SI ইউনিট আগৰ পেজটোত যে পঢ়িছিলো লেংথৰ SI ইউনিটটো কি আছিল মিটাৰ ইয়েস সো মিটাৰটোক আমি স্মল m এৰে বুজাও তেতিয়াহ'লে মিটাৰ ইনটু মিটাৰ হ'বনে যদি আমি SI ইউনিট উলিয়াও যদি আমাক ক'লে যে ভলিউমৰ SI ইউনিটটো উলিওৱা ভলিউমৰ SI ইউনিট মানে লেংথ ইনটু লেংথ যদি হয় মিটাৰ ইনটু মিটাৰ তাৰ মানে আলটিমেটলি তাক কি বুলি লিখিব পাৰিম আমি মিটাৰ কিউব বুলি লিখিব পাৰিম ক্লিয়াৰ সবৰে ক্লিয়াৰ নে ওকে সো এটো যেহেতু অকমান লাষ্ট ক্লাস মোৰ তো মই যিমান পাৰো সিমান তোমালোকক দিবলৈ যত্ন কৰিছো বস্তুখিনি তোমালোকক 15 মিনিট মান যদি মই ক্লাসটো এক্সট্ৰা কৰো কিবা প্ৰবলেম হ'ব নি যদি লেফট মাৰি গুছি যোৱা তেতিয়াহলে মই নকৰো তেতিয়া মোক ভাল নালাগিব ন অকলে ক্লাসটো কৰি থকা নিচিনা লাগিব এতিয়াও 100 জন ষ্টুডেন্টে গ্ৰুপত আছে কিন্তু 23 জনে ক্লাস কৰিছে 22 জন maybe they are not interested okay তাৰ পিছত আহি গ'ল ডেনসিটি ঘনত্ব মানে কিমান ঘনকৈ আছে ঘনত্ব মানে পদাৰ্থৰ পৰিমাণটো কিমান ঘনকৈ আছে চোৱা মই ইমানটো সাইজৰ এটা কি কৰিলো কপাহৰ ডাঙৰ কিউব এটা কাটি ললো আৰু সেই একেটা সাইজৰে মই যদি এটা লোহাৰ কিউব কাটি লওঁ কোনটোৰ ওজনটো বেছি হ'ব কোনটোৰ ওয়েট বেছি হ'ব এইটো আইৰণটোৰ কেলে তাৰ ওয়েটটো কেলে বেছি হ'ল নয় একেটো সমান সাইজে লৈছিলো ভলিউমটো সমান লৈছিলো কেলে বেছি হ'ল তাৰ মানে আইৰণত সেই পদাৰ্থৰ পাৰ্টিকল বিলাক তাৰ কণিকা বিলাক টাইটলি পেক হৈ আছে বেছি কণিকা আছে তাত এইটো চোৱা এইটো এটা সমান কিউব দেখিছানে কিন্তু ইয়াত কেটা এটম আছে এইকেটাহে তাৰ পাৰ্টিকল আৰু ইয়াত কিমান আছে 11 মান পাৰ্টিকল আছে সো সেইটোকে আমি কওঁ ডেনসিটি যত একে সমান ভলিউমত বেছি পদাৰ্থ থাকে তাকে আমি কি বুলি কম তাৰ ডেনসিটি বেছি হোৱা বুলি কম ডেফিনিশনটো কি বুলি কম আমি মাস পাৰ ইউনিট এৰিয়া বুজিছানে মাস পাৰ ইউনিট ভলিউম পাৰ ইউনিট ভলিউমত কিমান মাস আছে তাকে আমি কি বুলি কওঁ ডেনসিটি এটো যদি কওঁ আমি এটা ইউনিট ভলিউম এটো যদি আমি কওঁ এটা ইউনিট ভলিউম সমান জোখৰ আছে কি কত মাস বেছি আছে ইয়াত মাস বেছি আছে মাস মানে কি পদাৰ্থৰ পৰিমাণ দেখিছো ইয়াত পদাৰ্থৰ পৰিমাণ বেছি আছে তাৰ মানে এই দুটাৰ ভিতৰত কি হৈছে আইৰণটোত পদাৰ্থৰ পৰিমাণ বেছি আছে যদিও দেখিবলৈ আমি সমান দেখিছো তাত পদাৰ্থৰ পৰিমাণ বেছি আছে তাৰ পাৰ্টিকল বিলাকৰ মাজত খালি ঠাই কম আছে আমি 9ত পঢ়িছিলো নহয় যে পদাৰ্থৰ যিবিলাক কণিকা পদাৰ্থৰ কণিকা বিলাকৰ মাজত বহুত খালি ঠাই থাকে হয়নে তাৰ মানে ইয়াত খালি ঠাই বহুত আছে কপাহৰ মাজত পাৰ্টিকল বিলাকৰ মাজত ইয়াত কিন্তু খালি ঠাই নাই যত খালি ঠাই নাই তাৰ ডেনসিটি বেছি যাৰ আছে তাৰ ডেনসিটি কম সো d ইকুৱেল টু ডেনসিটি বুজাও আমি d ৰে সো d ইকুৱেল টু আলটিমেটলি কি হৈ গল m/v কাৰণ আমি কি বুলি কলো মাস পাৰ ইউনিট ভলিউম সেইকাৰণে ডেনসিটিটোক আমি কি বুলি লিখিম মাস বাই ভলিউম এটা ডেনসিটি যদি SI ইউনিটটো লিখা বুলি কয় কেনেকে লিখিম আমি মাসৰ SI ইউনিটটো কি বুলি পাইছিলো কেজি দেন ভলিউমৰ SI ইউনিটটো এই জাস্ট কি বুলি পালো এই অকমান মিটাৰ কিউব তেতিয়াহলে কি হৈ গল ডেনসিটিৰ SI ইউনিট কেজি পাৰ মিটাৰ কিউব ক্লিয়াৰ নে সো এনেকে আমি কি পালো ডেনসিটিৰ SI ইউনিটটো পাই গলো হলনে বুজিছানে তোমালোকে ক্যাচ কৰিব পাৰিছানে মোৰ লগে লগে যাব পাৰিছানে গুড তাৰ পিছত আহি গল লাষ্টত একেবাৰে টেম্পাৰেচাৰ মানে কি বুলি লিখি থৈছো মই ইট ইজ দা ডিগ্ৰী অফ ইন্টেন্সিটি অফ হিট ইন্টেন্সিটিটো বুজি পাইছা নাই বাৰু ইন্টেন্সিটি হা কিবা এটা সাউন্ড টি কে ওলাইছে হেতু যদি টি কে ওলাই একদম টি কে বাজে হেতু তাক আমি কি বুলি কম তাৰ ইন্টেন্সিটিটো বেছি নীলা পোহৰ এটাই বা সেউজীয়া পোহৰ এটাই সাপোজ বা ৰঙা পোহৰ এটাই তাৰ ইন্টেন্সিটিটো বাঢ়ি যোৱা মানে কি একদম বহুত ৰঙা যেটো একদম চকুত ধৰি গৈছে তাক আমি কম ইন্টেন্সিটি বাঢ়ি যোৱা বুজিছানে প্ৰবণতা यस প্ৰবলতা একদম সঠিক শব্দ কৈ দিছে মই শব্দটো মোৰ পৰা প্ৰবলতা প্ৰবল ভাবে ইন্টেন্সিটি বেছি মানে প্ৰবলতা বেছি ক্লিয়াৰ হৈছে নে কথাটো
সো হিটৰ এমাউন্টটো বা তাপৰ এমাউন্টটোকে আমি আলটিমেটলি তাক কি বুলি পঢ়ো এটা টেম্পাৰেচাৰ বুলি পঢ়ো এতিয়া কথাটো হল টেম্পাৰেচাৰৰ এসআই ইউনিট কি আছিল টেম্পাৰেচাৰৰ এসআই ইউনিট হল কেলভিন কিন্তু কেলভিনৰ বাহিৰেও আমি দুটা টেম্পাৰেচাৰৰ ইউনিট ব্যৱহাৰ কৰো এটা হল ফাৰেনহাইট যেটো আমাৰ থাৰ্মোমিটাৰত থাকে দেখিছানে ফাৰেনহাইট ডক্টৰে ইউজ কৰা থাৰ্মোমিটাৰ ডালত থাকে আৰু এটা হল কেলভিন এটা হল ডিগ্ৰী সেলসিয়াস এতিয়া আমাৰ বেসিকলি এটো ব্যৱহাৰ হ'ব আৰু এটো ব্যৱহাৰ হ'ব কিন্তু এটো পৰীক্ষাত সুধিব পাৰে দি থোৱা আছে দেখিছানে সো ফাৰেনহাইটক ডিগ্ৰী ফাৰেনহাইটক আমি যদি সেলসিয়াছলৈ নিব লাগে তেতিয়াহলে আমাক এটা ফৰ্মুলা দিছিলে ক্লাস 9 ত কি আছিলে এটো ফৰ্মুলা এটো মুখস্থ ৰাখিব লাগিব देयर इज नो अदर वे ইয়াৰ ডেৰিভেশন তোমালোকক তো এতিয়া নালাগে কেনেকে ফৰ্মুলাটো ওলালে বুলি কিন্তু ইয়াৰ এটো মনত ৰাখিব লাগিব তাৰ মানে কি তাৰ মানে তোমাক যদি ফাৰেনহাইটৰ পৰা ডিগ্ৰী সেলসিয়াছলৈ নিবলৈ কৈছে সাপোজ তোমাক কৈ দিছে যে 98 ডিগ্ৰী ফাৰেনহাইটক তুমি সেলসিয়াছলৈ নিয়া তেতিয়া তুমি কি কৰিবা এই ফৰ্মুলাটোত এই ফাৰেনহাইটৰ জায়গাত f2 ৰ জায়গাত তুমি কি বহাই দিবা 98 টো বহাই দিবা তাৰ পিছত অংকটো কৰিলে যেটো ওলাব হেতু হ'ব তাৰ ডিগ্ৰী সেলসিয়াছৰ ভ্যালু বুজিলানে কথাটো ক্লিয়াৰ নে কি কলো মই ক্লিয়াৰ নে লৰাহত ছোৱালীহত ভাইটিহত ভন্টিহত ক্লিয়াৰ তেতিয়া হলে যদি এটা ফাৰেনহাইটত নাই যেনিবা ডিগ্ৰী সেলসিয়াছত দিয়া আছে ফাৰেনহাইটলৈ নিব লাগে তেতিয়া হলে আমি কি কৰিম এই ডিগ্ৰী সেলসিয়াছৰ জায়গাত বহাই দিম সাপোজ 98 ডিগ্ৰী সেলসিয়াছক ফাৰেনহাইটলৈ নিবলৈ দিছে তেতিয়া হলে আমি কি কৰিম এইখিনি জায়গাত আমি কি বহাম সেই 98 টোক বহাম আৰু বাকিখিনি ক্যালকুলেট কৰি দিলে যেটো ওলাব হেতু হ'ব তাৰ ফাৰেনহাইট ভ্যালু ক্লিয়াৰ এটো কৰি দেখাবলগীয়া আছে বুলি মই নাভাবো কাৰণ এটো সৰল অংক এটো তাৰ পিছৰখিনিও তাৰ পিছত আৰু এটা ৰিলেশন আছে কি 0 ডিগ্ৰী সেলসিয়াস মানে হল 273.5 কেলভিন এটো 5 টো বাদ দি এটো 273 বুলি সাধাৰণতে লিখে হল 0 ডিগ্ৰী সেলসিয়াস মানে হল ইমান গতিকে যেতিয়া তোমাক এটা ডিগ্ৰী সেলসিয়াসক কেলভিনলৈ নিবলৈ দিব ডিগ্ৰী সেলসিয়াসক যেতিয়া আমি কেলভিনলৈ নিবলগিয়া হ'ব তেতিয়া আমি কি কৰিম যিমান ডিগ্ৰী সেলসিয়াস দিয়া আছে তাৰ লগত 273.1 সৰি 151 টো থাকি গৈছে তেতিয়া হেতা 273 বুলি লিখিব পাৰিম শৰ্টকে 5 থ্যাংক ইউ দেই লিখোতে থাকি গৈছে পৰকে ওকে সো এতিয়া যেতিয়া আমি কিবা এটা ডিগ্ৰী সেলসিয়াসত দিয়া আছে তাক কেলভিনলৈ নিব লাগে তাৰ লগত আমি কি প্লাস কৰি দিম 273.15 বা হিমানলৈকে নকৰিলো আমি 273 লগত প্লাস কৰি দিম তাৰমানে তোমাক যদি কোৱা আছে যে 100 ডিগ্ৰী সেলসিয়াসক তুমি কেলভিনলৈ লিয়া তাৰমানে 100 প্লাস 273 যদি কয় 200 ডিগ্ৰী সেলসিয়াসক কেলভিনলৈ নিয়া তাৰমানে 200 প্লাস 273 তাৰ কেলভিনক সেলসিয়াছলৈ নিবলৈ ক'লে মাইনাস কৰিম সে তোমাক 1000 কেলভিনক সেলসিয়াছলৈ নিবলৈ কৈছে তেতিয়া কি কৰিম 1000 ৰ পৰা 273 মাইনাস কৰিম বুজিছা নতুন নহয় এখিনি একদম কমপ্লিটলি ক্লাস 9 কমপ্লিটলি তো এখিনলৈকে বুজিলানে তোমালোকে সবে সকলোখিনি কথা বুজিছানে গুড বুজি পাইছা যদি গুড সো এইখিনিলৈকে আমি যিখিনি ইউনিট হয় যিখিনি মেজাৰমেন্টৰ উপায়খিনি সেইখিনি ডিসকাস কৰিলো আমাৰ নেক্সট ক্লাছত আছে নেক্সট স্লাইডতখনত আছে আমাৰ সাইন্টিফিক নোটেশন এতিয়া যদি আমি আৰম্ভ কৰো শেষ নহবকে যেহেতু তোমালোকৰ 8টা বজাৰ পৰা এটা ক্লাছ আছে লবা লেফট নলবা এটো যেহেতু শেষ ক্লাছ লেফট নলবা ডেমো এটো শেষ সো এটা নেক্সট ক্লাছবোৰ পাবলৈ কি কৰিব লাগিব আমি লাষ্ট ক্লাছলৈকে তোমালোকক কৈ আছিলো যে প্ৰসেসটো অলপ বেলেগ আছিল হয়নে ডি মনি কোন আছিল মই মাইকটো মিউট কৰি দিছো হা তোমাৰ ওকে সো কেছটো কি একদম ইজি কৰি দিলো আমাৰ প্ৰসেসটো এনেকা আছিল যে তুমি মোৰ নাম্বাৰটোত মেসেজ কৰিবা 9577976969 ত মই মেসেজ কৰিবলৈ কৈছিলো এতিয়াও কৰিব পাৰা জানিবলৈ ডিটেইলখিনি যদি মই কওঁতে এতিয়া মনত নৰে আগতে ইয়াত তোমালোকে মেসেজ কৰিব লাগে মেসেজ কৰাৰ পিছত এই নাম্বাৰটোতে তোমালোকে পেমেন্ট কৰিব লাগে আৰু পেমেন্টটো ৰাখিছিলো আমি 4500 হলে আৰু এটো তিনটা ইনষ্টলমেন্টত দিব লাগিব বুলি কৈছিলো যদি কোনোবা কাৰোবাৰ একেলগে দিবলৈ অসুবিধা হয় 1500 কৰি তিনটা ইনষ্টলমেন্টত দিব লাগিব বুলি কৈছিলো হয়নে বাট এতিয়া আমি কি কৰিলো অলপ এডভান্স হৈ গলো
এডভান্স আমি কি কৰিলো, আমি বহু দিনৰ পৰা একচুৱেলি যুঁজিয়ে আছিলো যে আমাৰ অলৰেডি এটা এপ আছে জ্ঞানম টিউচন, নিজৰে এপ হয়, সো সেইটোতে যাতে আমি লাইভ ক্লাছ বিলাক কৰো। হলে কিমান দিনৰ বাবে মানে একদম কোৰ্স শেষ হোৱালৈকে এইটো ফিজ এটা সাবজেক্টৰ কথাখিনি শুনিলো আগতেখিনি হা। সো আমি অলৰেডি চেষ্টা কৰিয়ে আছিলো যে আমাৰ একচুৱেলি এই এপটোত যেতিয়া আমি ক্লাছ কৰো আমাৰ বহুত খৰচ আছে, এপটোক আমি বহুত পইচা দিব লাগে, গম পাইছা, ঢেৰ আছে মানে খৰচ, তোমালোকে হিডেন চাৰ্জেছ বহুত, তোমালোকে ভাবিব নোৱাৰা। তো এতিয়া কি হৈ গ'ল, সেইকাৰণে আমি ট্ৰাই কৰি আছিলো যে আমাৰ নিজৰ এপটোতে ক্লাছ বিলাক কৰো, আৰু ফাইনেলি সেইটো হৈ গ'ল। মানে এতিয়া আমাৰ নেক্সট যিখিনি ক্লাছ হ'ব সেইখিনি জ্ঞানম টিউচনত হ'ব। হল যিখিনি ষ্টুডেণ্টে এতিয়ালৈকে জইন কৰিলা, যিসকলে জইন কৰিলা তেওঁলোকক আমি জ্ঞানম টিউচনত এড কৰি দিম, সেইটো টেনচন ল'ব নালাগে, তোমালোকে ফিজ চিজ দিয়ে ৰাখিলে একদম একো টেনচন ল'ব নালাগে কোনেও। তোমালোকক পাৰ্চনেলি ফোন কৰিম, মই গাইড কৰি দিম, যিসকলে অলৰেডি জইন কৰি থৈছা পেমেন্ট কৰি। আৰু যিসকলে এতিয়ালৈকে জইন কৰা নাই তেওঁলোকৰ কাৰণে একদম ইজি হৈ আছে, তেওঁলোকে কেৱল জ্ঞানম টিউচন এপটো ইনষ্টল কৰিব লাগে প্লে ষ্টৰৰ পৰা, আৰু ইনষ্টল কৰিলে তাতে দেখিবাই ক্লাছ 11 কেমিষ্ট্ৰি লাইভ কমপ্লিট লাইভ কোৰ্স বুলি আছে। সো সেই কোৰ্সটোত তোমালোকে ক্লিক কৰিবা, দেখিবা তাৰ ফিজটো ইমানেই আছে 4500। বাট আমি এতিয়া মে মাহলৈকে আমি এটা অফাৰ লগাই থৈ দিছো। মে মাহলৈকে অফাৰটো হ'ল যে তাত এটা মই কুপন কোড এটা দি ৰাখিছো, কুপনটো আছে আৰ্লি বাৰ্ড নামটো, তাত লিখিও থোৱা আছে, একো প্ৰব্লেমো নাই। এতিয়া যদি লিখিও লওঁ বুলি ভাবা লিখিও ল'ব পাৰা, আৰ্লি বাৰ্ড। আৰ্লি মানে গম পাইছা না, সোনকালে অহা, বাৰ্ড মানে হ'ল চৰাই, তাৰমানে তোমালোকে সোনকালে আহিছা যে জ্ঞানম টিউচনলৈ, সেইকাৰণে এইটো তোমালোকক অফাৰ দিয়া হৈছে। আৰ্লি বাৰ্ড যিখিনি সোনকালে জইন কৰিব মে ভিতৰত সেইখিনি এইটো পাব, ঠিক আছে। সো তেওঁলোকৰ কাৰণে কি হ'ব, আৰ্লি বাৰ্ডটো মাৰি দিয়াৰ লগে লগে 501 ৰুপিজ লেছ হৈ যাব, তাৰমানে কোৰ্সটো 3999ত আহি যাব। অকল সেইটোৱে নহয়, বোলে 399টো মোৰ একেলগে দিবলৈ অসুবিধা হৈছে, মই এইকাৰণে কৈছিলো এক্সাইটিং বুলি, কাৰণ ষ্টুডেণ্টখিনি সুবিধা হোৱাকে এইখিনি কৰি দিব পাৰিছো, নিজে বস্তুটো তললৈ আনিব পাৰিছো, অকণমান হ'লেও প্ৰাইচটো কমাব। কাৰণ তোমালোকে কৈ আছিলা দুই এজনে হ'লেও যে ফিজটো বেছি হৈছে, অকণমানো যদি কমাব পাৰিছো এইটো আমাৰ কাৰণে ভাল, মানে যে উপকৃত হবা তোমালোক। এতিয়া এই বস্তুটো তোমালোকে একেলগে দিব নালাগে, তাতো আমি 4টা ইনষ্টলমেন্ট কৰি ৰাখিছো, এপটোতে দেখিবাই পেমেন্টটো কৰিবলৈ লওঁতে তলতে ওলাব যে তোমাৰ ওচৰত যদি পইচা শৰ্ট হৈছে তুমি পেমেন্টটো ইনষ্টলমেন্টত কৰা। 4টা ইনষ্টলমেন্টত পে কৰিব পাৰিবা, আগতে 3টা কৰি ৰাখিছিলো আমি 4500টো, এতিয়া এইটো যদি 4টা হয় ভাবা তুমি। লগত খালি জিএসটি এটা থাকে দেই অকণমান, সেইটো একো বহুত বেছি নহয়, মানে তোমাৰ 1016 টকা মানকে হৈ যায়গে মানে উইথ জিএসটি এটা পেমেন্ট, সেইখিনি আৰু একদম সেইখিনি আৰু। এপটো জ্ঞানম টিউচন নামটো, ডাইৰেক্টলি আমাৰ নিজৰ এপ, আমি ডাইৰেক্ট এটা জ্ঞানম টিউচনতে থাকিম আৰু তেতিয়া মানে আকৌ আমি বেলেগ বেলেগ হেৰি কৰি থাকিব নালাগে, একদম ইজি হয়। ভলিউমটো মিটাৰ কিউব কেলে এইটো বুজি নাপালা? কি কলো যে ভলিউমত দীঘ পূৰণ প্ৰস্থ পূৰণ উচ্চতা গোটেই কেইটা আছে। তোমাৰ ৰুমটোৰ যদি মই ভলিউম উলিয়াও, তুমি বহি থকা তাত কি আছে, তাৰ দীঘ আছে, তাৰ প্ৰস্থ আছে, তাৰ উচ্চতা আছে, গোটেই কেইটা পূৰণ কৰিব লাগিব। সো দীঘ পূৰণ প্ৰস্থ পূৰণ উচ্চতা, দীঘটো এটা দীঘেই নহয় জানো, দীঘটোতো আমি মিটাৰতে জুখিম, উচ্চতাটো আমি মিটাৰতে জুখিম, আৰু বহলটো আমি মিটাৰতে জুখিম, সেইকাৰণে মিটাৰ ইনটু মিটাৰ ইনটু মিটাৰ, মিটাৰ কিউব আকৌ, বুজিলা? ওকে, বাকি কোৰ্সটোত কেনেকৈ জয়েন কৰিব লাগিব ক্লিয়াৰ হ'ল নে? কাৰোবাৰ যদি ক্লিয়াৰ হোৱা নাই সুধি লোৱা কথা মোক এতিয়াই, কাৰণ দিস ইজ মাই লাষ্ট ক্লাছ। আৰু যদি কিবা সুধিবলগীয়া আছে সেয়াও সোধা, মই সেয়াও ৰিপ্লাই কৰিম, টেনচন নলবা। কোৱা, 5 মিনিট সময় লৈছো আমি আজি লাষ্ট ক্লাছ হিচাপে। ইজ দেয়াৰ এনিথিং? স্যাৰ কোৱা। এই এপটোত যেনেকে ক্লাছ হৈ আছে জ্ঞানম টিউচনত সেইটো এনেকৈ হ'ব? জ্ঞানম টিউচনৰ একদম তেনেকুৱাই হয়। তোমাৰ অকণমান এপটো বেলেগ হলে অকণমান কিছুমান কানেক্টিভিটি বেলেগ হয়, ইজি হয়, একো টান নহয়। জাষ্ট তুমি কোৰ্সটোত আহিলা, কোৰ্সটোত নাহিলেও হ'ব, যেতিয়া লাইভটো আহিম নহয়, লাইভটো অহাৰ লগে লগে তোমালৈ নটিফিকেশ্যনটো যাব, সেইটো ক্লিক কৰি দিয়াৰ লগে লগে হৈ যায়। তুমি ক্লাছ আৰম্ভ হোৱাৰ আগত জানাই নহয়, টাইমটোতো জানি থাকিবা, আমি জানোৱে আমাৰ টাইমৰ কোনটো হয়, আমাৰ ৰুটিন হয়নে? হয় স্যাৰ। ওকে, মিটাৰ কিউব, ওকে। নেক্সটটো কোনটো কলা? এইটো কৈছিলো, এইটো কেজি পাৰ মিটাৰ কিউব। ওপৰটো কি মাছ, মাছৰ এসআই ইউনিট কেজি, ভলিউমৰ এসআই ইউনিট মিটাৰ কিউব বহাই দিছো কেৱল। ৰেকৰ্ডিং সব থাকিব, সব একে, একদম ইজি, সব একে। আৰু মেইন কথা হ'ল কোৱালিটিটো ভাল পাবা, ভইচ কোৱালিটি। এইটোত অলপ প্ৰব্লেম পাইছো মই ভইচ কোৱালিটি, যেতিয়া পিছত ৰেকৰ্ডিং খিনি শুনিছো অকমান কিবা চেৰিয়া এটা আহি থাকে মানে,
তাত একদম ক্লিয়াৰ থাকিব পেমেন্ট একদম ইজি তুমি তাতে ওলাব নহয় বাই নাও ক্লিক কৰিবা তাৰপিছত তুমি ফোন পে দি পেমেন্ট কৰিব পাৰিবা গুগল পে দি পেমেন্ট কৰিব পাৰা যিহেতু কৰা খালি মেনুৱেলি আমালে পঠালে নহব তাৰমানে এতিয়া যিখিনি অলৰেডি পঠালা জয়েন হলা তেওঁলোকৰ প্ৰবলেম আমি সলভ কৰি দিম একো টেনচন লব নালাগে সবকে ইন্ডিভিজুৱেলি ফোন কৰিম মই এতিয়া সব ঠিক হৈ যাব হা আৰু বাকিখিনিৰ কাৰণে কৈছো হেতু প্ৰবলেমটো তোমালোকে ডাইৰেক্ট এপটোৰ পৰা মানে জয়েন কৰিব পাৰিবা ডাইৰেক্ট এপটো ইনষ্টল কৰিলে হ'ল জ্ঞানম টিউশন কোৰ্সটো দেখিবাই খালি কুপনটো এপ্লাই কৰিব নাপাহৰিবা আকৌ কুপনটো এপ্লাই নকৰিলে তোমাৰ 4,500 হৈ যাব ফিজ কুপনটো এপ্লাই কৰি দিবা আৰ্লি বাৰ্ড তাত ওলাইয়ে থাকিব এপ্লাই কুপন বুলি কৰি দিলে হ'ব আৰু কিবা আছে নি কাৰবাৰ কোৱা কিবা আছে যদি হা কাক লগ নাপাওঁ ঠিকেই নাই নহয় মোৰ ক্লাছটো শেষে কৰিবলৈ মন যোৱা নাই সেইকাৰণে আকৌ কাক লগ পাম নেক্সট ক্লাছত কোৱাচোন থাকিবানে বাৰু ঠিক আছে ওকে গুড ঠিক আছে লগ পাম তেতিয়াহলে সকলোকে লগ পাম বুলি আশা থাকিল বায়ৰ ক্লাছ নাই বায়ৰ ক্লাছটো স্ক্ৰীন শ্বেয়াৰ কৰি তেনেকেই হ'ব অকল এপটো ডাউনলোড কৰিলে হৈ যাব অকল এটা এপ এটাই আৰু এপটো ডাউন কৰিলে তাতে থাকিবই কোৰ্স ওকে ঠিক আছে দিয়া বাই বাই আৰু কাবাৰ কিবা থাকিলে মোক ফোন কৰিবা হোৱাটসএপ কৰিবা জনাই দিম আৰু সবকে অল দ্য বেষ্ট যতে নপঢ়া লাগিলে ভালকে পঢ়িবা অল দ্য বেষ্ট সকলোকে মনত ৰাখিবা ঋতুপৰ্ণ ছাৰে এদিন এনেকে কেমিষ্ট্ৰি কি হয় আমাক পঢ়াইছিলে বুলি হে দিয়া জয়েন হোৱাখিনি হৈ যাব সব হৈ যাব সেইটো কৈছো একো টেনচন নলবা একো অন্যায় নকৰো কাৰো লগত হ'ব তোমালোকৰ হ'ব দিয়া ঠিক আছে থেংক ইউ ওকে বাই বাই